নমস্কাৰ আৰম্ভ কৰিছো খবৰ মহানগৰ ষ্টুডিঅত ৰশ্মিতা গোস্বামী তামুলপুৰৰ এটা ভয়ংকৰ ঘটনাৰ খবৰ আহিছে পোহৰলৈ তামুলপুৰত ভয়ংকৰ মৰাল পুলিচিংৰ ঘটনাত এজন যুৱক হৈছিল নিহত তামুলপুৰৰ বাঙালীপাৰাত 20 আগষ্টত ঘটিছিল এই ঘটনাটি এটা দুৰ্ঘটনা সংঘটিত হৈছিল 20 আগষ্টত দুৰ্ঘটনাটোৰ মৃত্যু ঘটিছিল অভিষেক দাস নামৰ এজন যুৱকৰ একাংশই যুৱকজনৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি দাবী কৰিছিল কিন্তু পৰিয়ালৰ লোকে এতিয়া সদৰি কৰিছে যে এই যুৱকজনক মাৰপিট কৰি হত্যা কৰিছিল একাংশই দুৰ্ঘটনাৰ পাছৰ দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত এখন ই-ৰিক্সাক বচাবলৈ গৈ ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মাৰিছিল এই বাহনখনে বগামাটিৰ পৰা উভতাৰ পথত বাঙালীপাৰা ভৰালি চকত সংঘটিত হৈছিল এই দুৰ্ঘটনাটি পৰিয়ালৰ দাবী যে একাংশৰ ভয়ংকৰ আক্ৰমণত যুৱকজনৰ মৃত্যু হৈছে তামুলপুৰৰ কোচুকাটাত ঘৰ আছিল 23 বছৰীয়া অভিষেক দাসৰ আৰু এই অভিষেক দাসকে একাংশ লোকে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলতে যুৱকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে আমি দুৰ্ঘটনাৰ দৃশ্য দেখুৱাইছো 20 আগষ্টৰ দিনা সংঘটিত হৈছিল ঘটনা এতিয়া সমগ্ৰ দৃশ্য পোহৰলৈ আহিছে কেনেদৰে এখন ই-ৰিক্সাক বচাবলৈ গৈছিল আৰু তাৰ পিছতে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মাৰিছিল এই বাহনখনে আৰু এই দুৰ্ঘটনাটোত এজন যুৱকৰ 20 আগষ্টত ঘটা এই ঘটনাটোত এগৰাকী 23 বছৰীয়া যুৱকে হেৰুৱাইছিল প্ৰাণ কিন্তু এই যুৱকজনৰ এই দুৰ্ঘটনাৰ ফলনি একাংশ লোকে মাৰপিট কৰাতহে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে অভিষেক দাস নামৰ যুৱকজনৰ পৰিয়ালে দুটাকৈ দৃশ্য আমি দেখুৱাইছো এটা দুৰ্ঘটনাৰ পাছৰ দৃশ্য আৰু আনটা দেখিবলৈ পোৱা গৈছে যে কেনেদৰে একাংশ লোকে সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তাত উপস্থিত হৈছিল গৈ আৰু খুব বেয়াকৈ এটা দুৰ্ঘটনা সংঘটিত হৈছে য'ত এখন ই-ৰিক্সাক বচাবলৈ গৈ এটা দুৰ্ঘটনাত পতিত হৈছিল অভিষেক দাসৰ কেইগৰাকীমান বন্ধু আছিল গাড়ীখনত কিন্তু তেওঁলোকে সদৰি কৰিছে যে অভিষেক দাসক একাংশ লোকে খুব বেয়াকৈ মাৰধৰ কৰিছিল যাৰ ফলত সেই যুৱকজনৰ থিতাতে মৃত্যু হৈছে 23 বছৰীয়া যুৱকজনৰ মৃত্যুৰ এতিয়া ন্যায় বিচাৰিছে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰা হৈছে যেতিয়া ঘটনাটো হৈ গ'ল চবে পাব্লিক জমা হৈ গ'ল চবে মাৰিম ইহঁতক মাৰ কাট বুলি কৈ আছে চবে মাৰ কাট জমা হৈ গৈছে ইহঁতক মাৰি পেলা নাই কোনো উদ্ধাৰ কৰাৰ কথাই কোৱা নাই ৰিকুৱেষ্ট কৰি আছোঁ আমাক দ্বাৰা বাচাওক এম্বুলেঞ্চ মাতক বুলি আমি কৈ আছোঁ ৰিকুৱেষ্ট কৰি আছোঁ হাত জৰি ইহঁতক গাড়ীৰ ভিতৰতে মাৰি আছে গাড়ীৰ ভিতৰতে মাৰিছে আমাক গলে চলে মাৰিছে এইবিলাক চলাত ধৰি টানিছে আমাক ভিতৰত বাল্টি লৈ আহিছে মাৰিব এই ৰিক্সাটো ছাইডতে আছিলে দোকানৰ ছাইডতে আছিলে গাড়ীখন হৈ গ'ল ছাইডতে আছিলে দোকানৰ ছাইডত ৰখি আছিলে টাৰ্ণিঙৰ ব্ৰেকটো মাৰা গ'ল তাতে অকস্মাত হৈ গ'ল আমি একদম কিবা কৰি বাচিছোঁ ছাৰ ন্যায় লাগে আমাক আমি এটাই বিচাৰোঁ আমিতো লোকক বাচাব নোৱাৰিলোঁ আমি চকুদি দেখা পাইছোঁ আমি কেনেকুৱা মাৰিছে ইহঁতক গাঁৱৰ মানুহবিলাকে কিন্তু আমি তাক বাচাব নোৱাৰিলোঁ কিন্তু আমাক ন্যায় লাগে এতিয়া আমি লগৰ কাৰণে এটাই বস্তু এতিয়া আনিব পাৰিম বা আমি খুজিব পাৰিম আইনৰ পৰা আমি ন্যায়টো খুজিব পাৰিম ন্যায় লাগে আৰু যোনে যোনে মাৰিছে সিহঁতক মোক ফাঁচি লাগে মোৰ যেনেকুৱা ল'ৰাটো তৰ্পি মৰি আছে এতিয়া যেনেকৈ মৰি আছে সিহঁতকো সেনেকৈ মাৰিব লাগে মোৰ চলিটো কি ক্ষতি কৰিছিল সিহঁতে কাৰোতো একো ক্ষতি হোৱা নাছিল ক্ষতি নোহোৱাটো সিহঁতে কি আমাৰ মানুহৰ মানৱতা নাই নেকি সি মোৰ ল'ৰাটোক ফাঁচিয়ে হ'ব লাগে অন্য একো নালাগে যোনে যোনে মাৰিছে আৰু ছাইডত কিয় লৈ যাই মাৰিব লাগে মোৰ ল'ৰাটো যেনেকৈ মৰিছে সেনেকৈ ফাঁচি হ'ব লাগে ফাঁচিয়ে লাগে মোক ন্যায় লাগে যিখন নেকি ওচৰতে ই-ৰিক্সা আছিলে এই ৰিক্সাখনৰ ফলত এই দুৰ্ঘটনাটো হোৱা বুলি জানিব পৰা যায় আৰু সেই সময়তে আমাৰ ভতিজা যিহেতু সুস্থ অৱস্থাত আছিলে তেখেতে চান্দুফেদি ওলাই আহে আৰু চান্দুফেদি ওলাই অহাৰ পিছতে তাতে থকা যিখিনি স্থানীয় উদন্ত যুৱক সেই উদন্ত যুৱকে তেওঁক বহুত বেয়াকৈ মাৰধৰ কৰে আৰু মাৰধৰ কৰাৰ ফলত তেখেতক একদম সম্পূৰ্ণৰূপে মূৰ্খ অৱস্থাত তেওঁক মানে পেলাই থৈ যায় পুলিচ প্ৰশাসনক এইখিনি অনুৰোধ কৰিম যাতে তীব্ৰতৰ কৰি পেলাই তেখেতসকলে আমাৰ যি ভতিজাৰ যিটো ন্যায় সেই ন্যায়টো তেওঁলোকে যাতে প্ৰদান কৰে যিকেইজন 4জন বন্ধু আছিলে সেই 4জন বন্ধুৱে গৈছে আৰু তেওঁলোককো মাৰধৰ কৰিছে আনকি পুলিচে প্ৰশাসনে যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিব গৈছিল তেতিয়া সেই পুলিচ প্ৰশাসনৰ মানুহকো তেওঁলোকে মাৰধৰ কৰিছে আৰু সেই মুহূৰ্তত দীপাংকৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰ দীপাংকৰ 20 আগষ্টত এটা শিহৰণকাৰী ঘটনা আচলতে দুৰ্ঘটনা কিন্তু বৰ্তমান পোহৰলৈ আহিছে এজন যুৱকক অতি নৃশংসভাৱে হত্যা কৰা হ'ল একাংশ উন্মত্ত জনতাৰ ক্ষোভৰ বা তেওঁলোকে মৰেল পুলিচিঙৰ ফলত এগৰাকী 23 বছৰীয়া যুৱকে প্ৰাণ হেৰুৱালে নিশ্চয় ৰশ্মিতা খুবেই মৰ্মান্তিক গোটেই ঘটনাটো আৰু 20 তাৰিখে সংঘটিত হোৱা ঘটনাটোৰ আজি প্ৰায় 4টা দিন সময় উকলি গৈছে আৰু 21 তাৰিখে সেই গোটেই লোমহৰ্ষক ঘটনাৰ বিৱৰণ এখন এজাহাৰ যোগে সেই ভুক্তভোগী পৰিয়ালটোৰ মুৰব্বী দীপক দাস অৰ্থাৎ সেইগৰাকী অভিষেক দাসৰ
দেউতাক তেওঁ এখন এজাহাৰ দাখিল কৰিছিলে কিন্তু এই যিখন এজাহাৰ দাখিল কৰা হ'ল তাৰপিছত আৰক্ষীৰ যিটো তদন্তৰ কথা আহি পৰিছিল গোটেই বিষয়টোত ক'ৰবাত ৰহস্যৰ সোমাই পৰিছে কাৰণ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলে গোটেই বিষয়টো খুব গুৰুত্ব সহকাৰে নলোৱা যেন এটা আমাৰ এই মুহূৰ্তত অনুমান হৈছে আৰু এই মুহূৰ্তত আমি সেই তামোলপুৰৰ সেই বিশেষ গাঁওখনত আহি উপস্থিত হৈছোঁ আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাই দেখুৱাব এয়া হৈছে পিতৃ দীপক দাস আৰু এগৰাকী মাতৃ দুৰ্ভগীয়া পিতৃ মাতৃগৰাকীৰ কাষত একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্ট আমি আহি উপস্থিত হৈছোঁ পৰিয়ালটোৰ লগতে গোটেই গাঁওবাসী বা ওচৰ চুবুৰীয়া এই যিটো ঘটনা তেওঁলোকে গম পাইছে তাৰপিছত তেওঁলোকে ন্যায় ৰাখাত এই মুহূৰ্ততো বন্দী হৈ আছে কেতিয়া তেওঁলোকক ন্যায় প্ৰদান কৰা হ'ব আৰক্ষী প্ৰশাসনে গোটেই ঘটনাটো অতি গুৰুত্ব সহকাৰে লোৱাৰ বাবে দাবী উত্থাপন কৰিছে গতিকে গোটেই দুখ লগা বিষয়টো প্ৰথমবাৰৰ বাবে মই কৈছোঁ প্ৰতিক্ৰিয়া ইতিমধ্যে মাকৰ ভাষ্য আমি শুনাইছোঁ তেওঁলোকে দাবী উত্থাপন কৰিছে যে দোষীয়ে কৰায়ত্ব কৰক আৰক্ষীয়ে উচিত শাস্তি প্ৰদান কৰক পুনৰ মই তেওঁলোকৰ এবাৰ প্ৰতিক্ৰিয়া কিছু সময়ৰ বাবে দৰ্শকক মই শুনাব বিচাৰিছোঁ আপোনাৰ সন্তান এটাই ল'ৰা আছিল ধৰক খুব দুখ লগা গোটেই ঘটনাটো আৰু কি ক'ব এই মুহূৰ্তত তামোলপুৰ আৰক্ষী ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ ঘটনাক লৈ সততে তেওঁলোকে মাত দিয়ে ন্যায়ৰ কথা তেওঁলোকে ক'ব বিচাৰে আজি কি ক'ব এই মুহূৰ্তত কি ক'ম মানে দোষীয়ে শাস্তি পাব লাগে মোৰ ল'ৰাটো যেনেকৈ মাৰিছে তৰপাই ইমান দুখ লগাকৈ মাৰিছে সিহঁতেও শাস্তি পাব লাগে ফাঁচি পাব লাগে সিহঁতকো যে একদম মানে মাৰি যে সি যেনেকুৱা কষ্ট পাইছে সেনেকুৱা কৰি মাৰি হেৰি কৰিব লাগে সিহঁতকো হেৰি কৰিব লাগে আছিলে কওকচোন কেতিয়া ওলাই গ'ল ঘৰৰ পৰা ক'লৈ যাম বুলি গৈছিল আৰু লগৰ কেইজন আছিল লগত 4 জন আছিল আৰু 11টামান বজাত ওলাই গৈছিল সদায় যায়ে থাকে সিহঁতে হেৰি কৰি ঘৰৰ ওচৰতে হৈছে ঘটনাটো বেছি দূৰো নহয় মানুহ ইমান নিংখুক হৈ পৰিছে নে যে মানুহে পিখাচ এইকেইটা মানুহ নহয় মানুহৰ শ্ৰেণীতে নপৰে সিহঁতে পিখাচ মানুহৰ প্ৰতি সিহঁতৰ ল'ৰা ছোৱালী নাছিল নেকি সিহঁতৰ মৰম বোলা বস্তু নাহিছিল নেকি যে আমাৰো ল'ৰা আছে যে বেলেগ ল'ৰাটো সিটো আমাৰো ল'ৰা হ'ব পাৰে কেতিয়াবা সেইটো নাজানিছিল নেকি সিহঁতে আমিতো বেলেগৰ ল'ৰাক ইমান মৰম কৰোঁ আমি কোনো এটা কিবা এটা হ'লে সহায় কৰোঁ সিহঁতৰ সেইখিনি হেৰি নাই মানৱতা নাহিল নেকি সিহঁতে দানৱ নেকি সিহঁতে মানুহক যদি মাৰ 2-1 থাপৰ মাৰিলেও আমি বেয়া নাপালো হয় ইমান সেনেকে মাৰিব লাগে কিয় মানুহটো মৰি যোৱা সেনেকে মোৰ চলি যেনেকে টুৰপিটো কৰিছে সিহঁতক উচিত শাস্তি দিয়ক ফাঁচি দিয়ক তেতিয়াহে যে মোৰ ল'ৰাটো মুক্তি পায় নাই খুৰাদেউ এই সহায় বিচাৰিছিল তেওঁ আমি গম পাইছোঁ তেওঁ চিঞৰিছিল বচাওক খুব মৰ্মান্তিক যদি চাই আপুনি এই মুহূৰ্তত এজাহাৰ এখনো দাখিল কৰিছে ধৰক কি আশ্বাস আহিছে আৰক্ষীৰ ফালৰ পৰা যোগাযোগ কি কৰিছে তেওঁলোকে কি কয় মোৰ ক'বলগীয়া মোটামুটি মই একচুৱেলি 3-4 দিন একো ক'বই পৰা নাই এই যি মই প্ৰথম মানে আপোনালোকৰ সন্মুখত কৈছোঁ মোৰ ল'ৰাটো খুব ভাল আছিলে মই জানো মই তাক 23 বছৰ তুলি ডাঙৰ কৰিছোঁ মেডিকেলৰ চলি আছিলে কাৰোবাক পৰি থাকিলে ইয়াতে নিজে পাতি কৰি পঠাই দিয়ে এম্বুলেঞ্চ মাতে এই ল'ৰাটোক মানে ইয়াতে তৰপাই মাৰিলে ৰ'দে দি মাৰিছে মৰাৰ সময়ত মই এম্বুলেঞ্চত পৰি আছে কৈছে পাপা মই আৰু হস্পিটেল চাই নাপাওঁ মই মৰিম মাকৰ কলাত বুকু বান্ধি মৰি গৈছে মই আৰু কি ক'ম মই ক'বলগীয়া একো নাই আছে আৰক্ষীয়ে কি কৈছে আৰক্ষীৰ লগত মই এতিয়ালৈকে মোক আৰক্ষী কোনো কণ্টেক্ট কৰা নাই মোৰ ভাইটি আছে তেওঁৰ খুৰা এই কণ্টেক্ট কৰি আছে যি কৰি মোক একো খবৰ লোৱা নাই মই এতিয়ালৈকে তামোলপুৰত উপস্থিত আছোঁ আৰু যদি শীৰ্ষ আৰক্ষী বিষয়া বা ৰাজ্যৰ মুখ্য কাৰ্যালয়ৰ ফালৰ পৰা যদি কোনোৱে এই দৃশ্য চাই আছে তেতিয়াহ'লে এইবাৰ এই ভুক্তভোগী পৰিয়ালটোলৈ এবাৰ খবৰ লওক কাৰণ বিয়াগুম তামোলপুৰ জিলা তামোলপুৰ আৰক্ষী তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বাহ ল'বলৈ চেষ্টা কৰে কিন্তু এই যিটো মৰ্মান্তিক এটা ভয়ংকৰ লোমহৰ্ষক বৰ্ণনা কৰিব নোৱাৰা এটা যিটো বৰ্বৰ ঘটনা সংঘটিত হ'ল তাৰ পিছত সেই ভুক্তভোগী পিতৃ মাতৃৰ কাষত এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ কিন্তু আৰক্ষী যিদৰে আহি তেওঁলোকক আশ্বাস দিব লাগিছিলে দোষীক শাস্তি কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি ব্যৱস্থা ল'ব লাগিছিলে ক'ৰবাত এটা ব্যৱধান এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ ভিডিঅ'ত দেখিছোঁ বহু মানুহ তাত গোট খাইছিলে মানুহবোৰ সহায়ৰ বাবে কোনো আগবাঢ়ি নাহিল বৰঞ্চ তেওঁক আক্ৰমণ কৰা হ'ল আপোনাৰ ল'ৰাক ভিডিঅ'বোৰ চালেই হয়তো আৰক্ষী মানুহক ধৰিব পাৰিব যদি চোৱা যায় আমিতো এতিয়া মুহূৰ্তলৈ ভিডিঅ' দেখিয়াই নাই আমি চোৱাই নাই আমি যেনে এনেকুৱা ভাঙি পৰিছোঁ মানে পাপাকৰ আজি ল'ৰাটো যাৱাৰ পৰা মাতেই নাই তাক কোচিছ কৰি আছোঁ কিমান মাৰো লোৱাৰ কাৰণে মানে এতিয়াহে যে অলপমান কথা কৈছে
মানে চিন্তাত ভাঙি পৰিছে মই কেনেকৈ তাক অলপ ওলাই আনিব পাৰোঁ তাকে চেষ্টা কৰি মই বহি আছোঁ তাৰ ওচৰত তামোলপুৰ জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা মাত্ৰ 5 বা 6 কিলোমিটাৰ দূৰত্বতে আছে সেই ভুক্তভোগীৰ পৰিয়ালৰ ঘৰটো আৰু এই স্থানৰ পৰা মাত্ৰ 7 কিলোমিটাৰ নিলগত সেই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল কিন্তু আৰক্ষীৰ যিটো ব্যৱস্থা বা ন্যায় প্ৰদানৰ ক্ষেত্ৰত যিটো স্মাৰ্ট পুলিচিঙৰ কথা কোৱা হয় এইবোৰৰ ক্ষেত্ৰত যেন কৰবাত ডাঙৰ ডাঙৰ সৰু এই মুহূৰ্তত আমি আহি ইয়াত উপলব্ধি কৰিছোঁ আৰু এয়া গাঁওবাসী আৰু সহায় বিচৰাটোৱে যেন তেওঁলোকৰ ভুল হ'ল আচলতে তেওঁলোকে বাৰু এটা ভুল কৰিছে যে দুৰ্ঘটনা সংঘটিত হ'ল কিন্তু এখন ই ৰিক্সাক বচাবলৈ গৈ তেওঁলোকে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মাৰিলে কিন্তু সমানে এই সকলোকো দোষী যিসকলে সেই ল'ৰাকেইটাক উদ্ধাৰ কৰা সলনি বা তেওঁলোকক আৰক্ষীৰ ওচৰত গতাই দিয়া সলনি নিজে হাতত আইন তুলি লয় সেয়া কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে আৰু বহু সংখ্যক লোক আছে তেওঁলোকে কি ক'ব বিচাৰিছে দীপাংকৰ আমি তেওঁলোকৰ ভাষ্য জানিব বিচাৰিম আপোনাৰ জৰিয়তে নিশ্চয় কিছু সময় পূৰ্বে আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু সেই ঘৰখন এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ ঘৰখন যেন ক'ৰবাত উকা হৈ পৰাৰ নিচিনা এটা পৰিৱেশ আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ দুটি সন্তান আৰু জ্যেষ্ঠ পুত্ৰ সন্তানক হেৰুৱাই যেন তেওঁলোক খুব মৰ্মান্তিক হৈ পৰিছে আৰু এইসকল গাঁওবাসী ওচৰ চুবুৰীয়া ওলাই আহিছে খবৰ ল'বলৈ আহিছে কিন্তু আইনৰ ব্যৱস্থাটোক লৈ যে আমি পুনৰবাৰ সেই প্ৰশ্নটো উত্থাপন কৰিব বিচাৰিছোঁ যে BNSৰ ক্ষেত্ৰত কোৱা হয় যিটো মাৰ্ডাৰ কাৰণ ইয়াত সন্দেহজনক এটা গোটেই দিশ আহি পৰিছে 101 BNSত কোৱা হৈছে ইয়াৰ 14 বছৰ ওপৰত শাস্তি হ'ব 105ত কোৱা হৈছে মৰেল পুলিচিঙৰ কথা গতিকে আইনৰ ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ অন্তৰ্গত যিসমূহ শাস্তি প্ৰদানৰ ক্ষেত্ৰত দিশ থাকে সেই ক্ষেত্ৰত তামোলপুৰ আৰক্ষীয়ে যদি কিছু তেওঁলোকে ক্ষিপ্ৰতা দেখুৱায় তেতিয়াহ'লে কম এজন দুজন নহয় কিন্তু সৰহ সংখ্যক অভিযুক্ত কিন্তু আৰক্ষীৰ জালত পৰিব আপুনি এগৰাকী মাতৃ ধৰক গোটেই ঘটনাটো দেখিছে দেখা নাই মানে উপলব্ধি কৰিছে ওচৰৰ পৰা ধৰক কি ক'ব ন্যায়ৰ ক্ষেত্ৰত মই আইতাকে হওঁ সৰু আইতা হওঁ তেওঁ যে তেনেকৈ যে ওলাই গৈছে গম পোৱা নাছিলোঁ তাৰপিছত আমি নামতীসকলে আমি তাৰমানে গণেশ পূজা আহি আছে নহয় তাতে আমি অলপমান নাম প্ৰসংগ কৰি আছিলোঁ তেতিয়াই মানে মোৰ বোৱাৰী তাই মানে ফোন কৰি ক'লে যে অভিযোগৰ কিবা এক্সিডেণ্ট হৈছে আহাচোন আমাকে বুলি কওঁতে মই আহিলোঁ আহি আমাৰ গোটেই নাম পাৰ্টি আহি আমি নামৰ দলটো আহি অলপমান এনেকৈ মানে স্পিচাই আছোঁ কি হ'ল কি নহ'ল মানে এনেকুৱা কথাটো তাৰমানে জানিব পৰা নাছিলোঁ আৰু যে কি হৈছে কি যিখিনি গম পাইছে অলপ পিছত পিছত আৰু গম পালোঁ যে এম্বুলেঞ্চে আমাৰ এই ৰাস্তাৰে লৈ গৈছে তাৰপিছত আৰু আমি দৌৰি দৌৰি আহি চালোঁ এনেই দূৰৰ পৰা অলপ গাড়ীখনহে দেখিলোঁ আমিতো মানুহটো দেখা নাপালোঁ তাৰপিছত এনেকৈ লৈ গ'ল তাৰপিছত লৈ গৈ আধা ৰাস্তাতে বোলে তেওঁৰ চেঞ্চ নোহোৱা হ'ল কথা পাতিম পুনৰ মই দৰ্শকসকলৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ তামোলপুৰ জিলাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰু সেই গ্ৰাউণ্ডত আহি আমি উপস্থিত হৈছোঁ আমি গ্ৰাউণ্ডখন এবাৰ গৈ বুজিবলৈ তাৰ পৰিস্থিতি বুজ ল'বলৈ আমি চেষ্টা চলাইছোঁ কিন্তু খুবেই মৰ্মান্তিক প্ৰতিজন লোকৰ মুখে মুখে এটাই কথা যে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে কিন্তু ক'ব বিচাৰিছোঁ যে 4 দিন হৈ গ'ল তামোলপুৰ আৰক্ষীয়ে কি কৰিছে বিভিন্ন প্ৰশ্ন এই মুহূৰ্তত উদ্ভৱ হৈছে মাত্ৰ কৈছোঁ SP অফিচৰ পৰা মাত্ৰ 5-6 কিলোমিটাৰ নিলগত এই ভুক্তভোগীৰ ঘৰ দুৰ্ঘটনাস্থলী স্থানৰ পৰা মাত্ৰ 4-5 কিলোমিটাৰ নিলগত গতিকে আৰক্ষীৰ বহু কৰিবলগীয়া আছে কাৰণ পূৰ্বে কৈছোঁ যে এয়া দুৰ্ঘটনা নহয় সন্দেহজনক এয়া এটা হত্যাকাণ্ড কাৰণ একাংশ লোক খুব উত্তেজিত হৈ আছিল আমি যিকেইটা ভিডিঅ' দেখিছোঁ তাত কোৱা হৈছে যে আৰু মাৰিব লাগিছিল ইয়াক গতিকে এই যিটো এম্বিয়েঞ্চত যিবোৰ শব্দ ওলাই আহিছিল বা যি ধৰণৰ আমি কটু মন্তব্য শুনিবলৈ পাইছিলোঁ তাত কিবা নহয় কিবা এটা ঘটনা সংঘটিত হৈছিল যাৰ বাবে ভয়ংকৰ এটা অনাকাংক্ষিত ঘটনাৰ বলি হ'ল এই ঘৰখনৰ ডাঙৰ সন্তান অভিষেক দীপাংকৰ আপুনি ইফালে জনাইছে যথেষ্ট দুৰ্ভাগ্যজনক এই খবৰ এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীয়ে কোনো লোককে এতিয়ালৈকে সোধা পোছা কৰা নাইনে পৰিয়ালটোৰ বাৰু খবৰ লোৱাই নাই নিশ্চয় এখন আউটপোষ্টত এখন এজাহাৰ দাখিল হৈছে হয় ৰশ্মিতা এখন আউটপোষ্টত এজাহাৰ দাখিল হৈছে আৰু এই এজাহাৰখন গৈ তামোলপুৰ সদৰ থানা গৈ পাইছে নে নাই সেয়াও এটা প্ৰশ্ন SPয়ে গোটেই বিষয় গম পাইছে নে নাই আমি সেয়াও প্ৰশ্ন কৰিব বিচাৰিছোঁ গতিকে তদন্তৰ খুবেই প্ৰয়োজন কাৰণ এই যিখন সমাজ ব্যৱস্থা ইয়াত যিটো ঘটনাক লৈ এই মুহূৰ্তত এটা ব্যাপক প্ৰতিক্ৰিয়া বা চৰ্চা অব্যাহত আছে তেনে মুহূৰ্তত কিন্তু আৰক্ষী হাতত গৈ পৰা এজাহাৰখনৰ কিন্তু তদন্ত তেওঁলোকে কৰিব লাগে তেওঁলোকে ৰেজিষ্টাৰ যিখন এজাহাৰ তেওঁলোকে যেতিয়া ৰেজিষ্টাৰ কৰে সেই ৰেজিষ্টাৰ নাম্বাৰটো তেওঁলোকে ৰাজহুৱা কৰিব লাগে কি IPC অৰ্থাৎ আমি পূৰ্বৰ কথা কৈছোঁ কি BNS সংযোজন হৈছে সেইবোৰ তামোলপুৰ আৰক্ষী ৰাজহুৱা কৰিব লাগে বহুবোৰ দাবী এই মুহূৰ্তত উত্থাপন হৈছে মই অভিষেকৰ ভণ্টিক লগ পাইছোঁ এই মুহূৰ্তত হয় আপোনাৰ আত্মীয় ধৰক কি বিচাৰিব এতিয়া আৰক্ষীৰ ন্যায় ব্যৱস্থাটোক লৈ আমাক এতিয়া ন্যায় লাগে আৰু পুলিচ প্ৰশাসনে যাতে
তদন্তটো ক্ষিপ্ৰতৰ কৰে অতি সোনকালে আমি যাতে ন্যায় পাওঁ অভিষেকৰ আত্মাই যাতে শান্তি পায় আমি তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু যিখিনি মিডিয়াৰ মানুহ সেইসকলেও যাতে আমাক সহায় কৰে আমাক ন্যায় পাওঁতে গতিকে সেয়াই আৰু প্ৰথমে মই এটা কথাই ক'ব বিচাৰিছোঁ সংবাদ মাধ্যমৰ পৰা এই গোটেই খবৰ খুব দূৰৈত আছিল স্থানীয় লোকেও এই কথাবোৰ গম পাইছিল যদিও তেওঁলোকে মনৰ মাজতে লুকাই ৰাখিছিল কিন্তু প্ৰথমে ক'ব বিচাৰিছোঁ এটা ফেচবুক পোষ্ট আৰু সেই ফেচবুক পোষ্টটোৰ পিছতে এই মুহূৰ্তত আমাক মনত পেলাই দিছে সেই নীল অভিজিতৰ সেই ভয়ংকৰ বৰ্বৰ ঘটনাক কাৰণ পুনৰ সেই ধৰণৰ মানুহ নামৰ নৰপিশাচৰ যিটো নিকৃষ্ট মানসিকতাৰ এটা ভয়ংকৰ ঘটনাৰ বলি হ'ল অভিষেক সেই ঘটনাৰ পোহৰলৈ অনাই ব্যক্তিগৰাকী হৈছে এইগৰাকী মহিলা গতিকে আপুনি ফেচবুক পোষ্টটো দিছে সাংঘাতিক শ্বেয়াৰ হৈছে তাৰপিছত হয়তো আমিও গুৱাহাটীৰ পৰা এই মুহূৰ্তত দৌৰি আহিছোঁ আপোনালোকৰ ওচৰলৈ এনেকৈ লুকাই আছিল নে গোটেই ঘটনা বাইদেউ হয় আচলতে ময়ো যিদিনাখন ঘটনাটো হৈছিলে সেইদিনাখন মই গুৱাহাটীতে আছিলোঁ ময়ো বহুত দেৰিকৈ পলমকৈ পালোঁ খবৰটো 8টামান বজাত তাৰপিছত মই তেওঁ যদি জানে সময় কিমান সময়ত এই ঘটনা সংঘটিত হ'ল কিমান সময়ত তাত আৰক্ষী উপস্থিত হ'ল কিবা তেনেধৰণৰ তথ্য লাভ কৰা গৈছেনে কিমান সময়ৰ ভিতৰত এই সমগ্ৰ ঘটনাটি সংঘটিত হ'ল কাম নিদিয়ে সেইখিনি সময়ত মোৰো কাম দিয়া নাছিলে কি কৰোঁ কি নকৰোঁ তাৰপিছত এনেকৈ কেইটা বজাত ঘটনা ঘটিল কিমান সময়ৰ পিছত আৰক্ষী আহিল হয় ভিডিঅ'খিনিও দেখিছে চাগে কি অনুমান কৰিছে এতিয়া ঘটনাটোতো পুৰা যেতিয়া ঘটনা ভিডিঅ' ৰেকৰ্ডিং হৈ আছে তেতিয়াতো পোহৰ হৈ আছে সেইখিনি 3টা-4টা মানৰ ঘটনা বুলি আমি অনুমান কৰিব পাৰিছোঁ আৰু পুলিচ প্ৰশাসন যেতিয়া গৈ পাইছে সেই তেতিয়াতো বহুত বেছি পলম হৈ গৈছে ঘটনাটোৰ তেতিয়ালৈকেতো বহুতখিনিয়ে দেৰি হ'ল আৰু অলপ আগতে চাগে চিকিৎসা পোৱা হ'লে সি আজি বাচি থাকিলে হয় আৰু তাকতো আপোনালোকে গমে পাইছে নিৰ্মমভাৱে হত্যা কৰা হ'ল আৰু জানিব পৰা গৈছে যে সি এক্সিডেণ্ট হোৱা সময়ত সম্পূৰ্ণ সুস্থ আছিলে আৰু তাৰ চেতনাও আছিলে কিন্তু তাক নহলেনো এজন যুৱকে সানৰুফ খুলি ওলাই আহিব পৰা শক্তি নাথাকে আৰু তাৰ লগৰ কেইজনো এতিয়াও মানে সুস্থ অৱস্থাত আছে আৰু কেৱল এজনকে কিয় টাৰ্গেট কৰা হ'ল বাকি তেওঁৰ লগৰ সকলে সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰিছে কোনো লোকে এগৰাকী যুৱককে অকল টাৰ্গেট কিয় কৰি ল'লে কি অনুমান হয় বহুত বেছি বেয়া অৱস্থা হোৱাৰ পিছতহে ভিডিঅ'টো আৰম্ভ কৰিছে আৰু ভিডিঅ' যেতিয়া আৰম্ভ কৰিছে তেতিয়ালৈকে অভিষেকক মাৰি পেলাই শেষ কৰাৰ পিছতহে সিহঁতে এক্সিডেণ্ট হোৱা ঠাইলৈ আহি ভিডিঅ' টাৰ্গেট কৰা হ'ল অভিষেকক আচলতে সি যিহেতু ড্ৰাইভাৰৰ চিটত আছিলে আৰু এক্সিডেণ্টটো মানুহে মানে ভাবে যে ড্ৰাইভাৰজনে কিবা কৰিছে সেইকাৰণে মানে তাক আৰু যিহেতু লগৰ অটলক হৈ যোৱাৰ ফলত গাড়ীখন লগৰ কেইজন ভিতৰতে আছিলে আৰু সি ওলাই আহিলে আৰু তাক বাহিৰত পাই মানে মানুহখিনি উত্তেজিত হৈ উগ্ৰ হৈ পেলাই তাকেই মানে সকলোখিনি উজাৰি মানে শেষ কৰি পেলালে আৰক্ষীয়ে যোগাযোগ কৰিছে আপোনালোকৰ সৈতে কিবা ষ্টেটমেণ্ট লৈছে কি হৈছে কি হোৱা নাই এজাহাৰ এখন দিয়া গৈছে আনুষ্ঠানিকভাৱে এজাহাৰ দিয়া গৈছে আৰু ৰেজিষ্টাৰ হোৱা বুলি শুনিবলৈ পাইছোঁ আৰু সেইখিনিতে কাম শেষ নেকি আৰক্ষীৰ যদি কয় কাৰণ এটা ভয়ংকৰ ঘটনা যিদৰে পোহৰলৈ আহিল আপোনালোকেও এটা হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ষ্টেটমেণ্ট ল'ব লাগিছিল আৰক্ষীয়ে আজি আপোনালোকৰ ওচৰলৈ আহিব লাগিছিল হয় হয় আমাৰ ওচৰলৈ আহিব লাগিছিল কিন্তু এতিয়ালৈকে বাৰু অহা নাই তেখেতসকলে এতিয়ালৈকে অহা নাই কিন্তু সেই স্থানলৈকে কোনোবা সোধা পোছা কৰা হৈছে নে সমগ্ৰ ঘটনা যেটো ভিডিঅ' আহিছে ভাইৰেল হৈছে বহু সংখ্যক লোকে আৰু হয়তো এই ভুক্তভোগী যিসকল যুৱক আছিল তেওঁলোককো সোধা পোছা কৰিলে হয়তো তেওঁলোকে ক'ব পাৰিব কিমান সংখ্যক লোক বা কোনে কোনে এই আক্ৰমণৰ ঘটনা জড়িত হৈ আছিল যদিও বা অচিনাকি কিন্তু দিনৰ পোহৰত যেটো এই ঘটনা সংঘটিত হৈছে বাহিৰত পোহৰ হৈ আছিল ভিডিঅ' কৰাৰ সময়ছোৱাত গতিকে তেওঁলোকে ক'লেও হয়তো বহুতো তথ্য আহিব পোহৰলৈ আৰু কিমান নিষ্ক্ৰিয় কিয় হৈছে কি অনুমান কৰা হৈছে যে এই গাঁওখনৰ সৈতে বা সেই লোকসকলৰ সৈতে আচলতে আৰক্ষীয়ে যুঁজিবলৈ তেওঁলোকৰ সাহসৰ অভাৱ নে কিহৰ বাবে ইমান পলম হোৱা বুলি সন্দেহ কৰা হৈছে বাৰু অভিযোগ উঠিছে খুৰা খুব পলমকৈ আৰক্ষী গৈ উপস্থিত হৈছিলে চিকিৎসা ব্যৱস্থাটোতো কিছু পলম হৈছিলে আৰু গোটেই তাৰে পাব্লিকখিনি কিছু বাধা দিছিলে এনেকুৱা এটা অনুমান হয় ভিডিঅ'বোৰ দেখিলে গতিকে আপুনি এখন লিখিত এজাহাৰ দিছে 21 তাৰিখ আজি যদি চোৱা যায় 24 তাৰিখ 3 দিনৰ এটা গেপ আমি দেখিছোঁ আৰক্ষীয়ে আপোনাক যোগাযোগ কৰিছেনে এই মুহূৰ্তলৈকে কিবা কৈছেনে তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে আহিব বুলি ভাবিছেনে আপুনি কি ন্যায় ব্যৱস্থাটো ক'লে কওক আৰক্ষীৰ স্থিতিটো একচুৱেলি এই চিষ্টেমটো টোটেলি বহুত মই বেয়া পাইছোঁ কাৰণ যেতিয়া আমি গম পালোঁ তেতিয়া মোটামুটি 5টা বাজি গৈছে 5টা বজাত গম পালোঁ যে মোৰ কোনোবা এজন মানুহ আহিছিলে মানুহজনকো মই ভালকৈ চিনি নাপাওঁ তেখেতৰ পুত্ৰ আছিলে তাতে
শুক্লাই 30 বেড মেডিকেলত আপোনাৰ ল'ৰা পৰি আছে যাত যাব লাগে গ'লো শুক্লাই মেডিকেল 30 বেড মেডিকেল তাত এজন ডক্টৰ নাই এখন এম্বুলেন্স আছে বেয়া হৈ আছে সিহঁতৰ যেতিয়া কল কৰিলোঁ বোলে এম্বুলেন্স নাই যদি মোৰ ল'ৰা আৰু আধা ঘণ্টা যদি মানে মই চিভিল মানে ভাল হস্পিটেলত এডমিট কৰিব পাৰিলোঁ মোৰ ল'ৰাক মই ঘূৰাই পালোঁ হয় তাত এজন ডক্টৰ নাই এই শুক্লাই 30 বেড মেডিকেলত ডক্টৰ কোনোবা এজন বহি আছে তাক ক'লো বোলে আপোনাৰ ল'ৰাক লৈ যাওক আমি যি দিব লাগে দি দিছোঁ এই ভাইচো আছিলে সেই মানুহজনৰ সেই মানুহজন আছিলে বহি বোলে আপোনাৰ ল'ৰাক লৈ যাওক মই যি দিব লাগে আছে দি দিছোঁ এইবোৰ তদন্ত প্ৰক্ৰিয়াত আহিব লাগে এইবোৰ বিষয় এইবোৰ মানে এখন মেডিকেল পাতি থৈ দিলে নহ'ব মানুহ এজন চিৰিয়াছ আছে তাত মানে ততাতৈয়াকৈ যদি এখন হস্পিটেল পালেহেঁতেন নিশ্চয় মোৰ ল'ৰা আজি জীৱিত হৈ থাকিলে মোৰ ল'ৰা তাৰ পৰা আনিলোঁ আনি মোৰ যেতিয়া ঘৰ পাই ল'ৰা কৈছে ঘৰ পালোঁ আৰু কৈছে মাকৰ বুকুত ধৰি মানে কৈছে বোলে মই হস্পিটেল গৈ নাপাম মই মৰিম মোক অক্সিজেন লাগে ৰাস্তাত গৈ 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 মানে খুব বেছি 20 মিনিট যদি আৰু গৈ পালে মোৰ ল'ৰা আজি বাচি থাকিল সেইখন হস্পিটেল বন্ধ কৰি দিব লাগে এটা ডক্টৰ নাই এখন এম্বুলেন্স নাই তাত এম্বুলেন্সখন আছে বোলে আমাৰ এম্বুলেন্স বেয়া হৈ আছে মোৰ চুলি জীয়াই থাকিল হয় এটা আইচি নাই ৰঙিয়াৰ হস্পিটেল গৈ নাপালে থাকে আমি স্বস্তি গৈ নাপালোঁ জয় হোৱাৰ পিছত যেতিয়া মানে কোনোবা এজন ল'ৰা ক'বলৈ আপোনাৰ ল'ৰা নাবাজিল তেতিয়া আমাৰ অৱস্থা কি হৈ গৈছে আপুনি নিশ্চয় গম পাব এটাই ল'ৰা কিমান সময়ৰে ঘটনা অৰ্থাৎ সেই যিটো এইগৰাকী মহিলাই উল্লেখ কৰিছে দিনৰ পোহৰতে সেই ঘটনা হৈছিল পৰিয়ালৰ লোকক কোনে খবৰ দিছিল বা তেওঁলোকে ঘটনা ঘটিছিল 3-4 বজাৰ কথা কোৱা হৈছে সময়টো প্ৰথমে আপোনালোকে সেইখন হস্পিটেললৈ গ'ল আৰু ৰঙিয়া গৈ পোৱালৈকে সময় বহুত হৈ গ'ল চাগে সময়খিনিৰ এটা পাৰ্থক্য জানিব বিচাৰিছোঁ কেইটাত ঘটনাটো ঘটিল কেতিয়া খবৰ মই গম নাপাওঁ হয়তো অন্ধকাৰ ট্ৰাবল আছিলে তেতিয়া হয়তো 6টা-7টা এনেকুৱা কিবা এটা হৈ গৈছেগৈ যি স্থানত এই ভুক্তভোগীৰ ঘৰ তাৰ পৰা মাত্ৰ ৰাস্তাটোৰ সিটোপুৰে বিটিআৰৰ চিফগৰাকীৰ ঘৰ ক'ব বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথা আৰু যদি এই খবৰ তেওঁ কিবা প্ৰকাৰে পাইছে এবাৰ আহক কাৰণ আপোনাৰ বিটিচিৰ ওপৰত দায়িত্ব আছে বিটিচিৰ মুৰব্বী আপুনি প্ৰমোদ বড়ো ডাঙৰীয়া গতিকে এবাৰ আহক এই ঘৰখনলৈ আহি এবাৰ খবৰ লওক আৰু আমি গম পোৱা মতে তেওঁ ঘৰতে আছে গতিকে এটা সময় উলিয়াওক মই সেই আহ্বানো জনাইছোঁ তেখেতৰ জৰিয়তে যদি আৰক্ষী খবৰ পায় এনেকুৱা এটা ব্যৱস্থা হ'ব পাৰে নেকি কাৰণ এইখিনি সময়ত খুবেই প্ৰয়োজন আপোনালোকক সহায়ৰ হাত আগবঢ়াবলৈ খুবেই প্ৰয়োজন তেওঁলোকৰ নিচিনা একোজন মুৰব্বীৰ হয় 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 বহুতে মোক আহিছে মই কিন্তু কাকো এতিয়া মোৰ ভাইটি যিটো মোৰ ভাইটি তেখেতে গোটেইখিনি কৰি আছে মোৰ একচুৱেলি আজি অকণমান মাত ওলাইছে মোৰ কাৰো লগত কথা পাতিব মন নাই মই এই পৃথিৱীত জীয়াই থাকি লাভ নাই এই পৃথিৱীখনত মই যদি এজন পিতৃয়ে নিজৰ 23 বছৰীয়া ল'ৰাহে থাক ইয়াতে চোতালত পৰি আছে ভিতৰতে যাক দেখি 23 বছৰ কোলাত লৈ ডাঙৰ কৰিছোঁ যিজন ল'ৰাক মই 23 বছৰ কোলাত লৈ ডাঙৰ কৰিছোঁ ইয়াতে সেই পুত্ৰৰ ভিতৰতে মোৰ চোতালত পৰি আছে কেনেকৈ বিশ্বাস কৰিব যাক লৈ মোৰ ইমান আকাংক্ষা আছিলে পুত্ৰৰ ভিতৰতে মোৰ চোতালত পৰি আছে কত আশা কৰিছিলে বাবা এইটো কৰিম মই এইটো কৰিব লাগিব এটাই ল'ৰা পুত্ৰই বাপেকক উঠাই বাপেকে পুত্ৰক উঠাব লগা হৈছে ইয়াৰ পৰা মাত্ৰ কেইজনমান মানুহৰ ভুলৰ কাৰণে সিহঁতে এক্সিডেণ্ট হৈছে সিহঁতে ঘুটিমৰণ বিচাৰক বান্ধি থওক 2-1 থাপৰ দিয়ক সিহঁতক সম্পূৰ্ণ মাৰি পেলাব লগা সিহঁতৰ অধিকাৰ ক'ত সিহঁতে বান্ধি থওক আমি গ'লো হয় নহয় সিহঁতে দখ কৰিছে আমি মানি ললো হয় বোলে দখ কৰিছে সিহঁতৰ প্ৰাপ্য আছিল কিবা প্ৰাপ্য দিলো হয় আমি এয়া দেউতাকগৰাকীয়ে কান্দিছে আৰু ইয়াৰ ওচৰ চুবুৰীয়া আৰু আমাৰ চকুও সেমেকি উঠিছে মই ক'ব বিচাৰিছোঁ দেউতাকজনকৰ পৰিচয় তেওঁ এগৰাকী এক্স আৰ্মি অৰ্থাৎ ভাৰতীয় সেনাৰ তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া গতিকে তেখেতৰ লগতে এই ধৰণৰ গোটেই ঘটনা ঘটিল যিজন লোকেই গোটেই দেশৰ নামত তেওঁৰ জীৱনৰ আধা সময়তে উচৰ্গা কৰি আহিলে গতিকে তেনে এখন ঘৰৰ সৈতে এই ধৰণৰ ঘটনা এটা সংঘটিত হোৱাক লৈ কোনো এজন ওচৰ চুবুৰীয়া এয়া মোৰ সোঁ কাষে মোৰ বাওঁ কাষে অঞ্জনে দেখুৱাব ইয়াত কিছু সংখ্যক লোক ওচৰ চুবুৰীয়া দৌৰি আহিছে তেওঁলোকৰ এই দুৰ্ভগীয়া পিতৃ মাতৃহালৰ কিছু সময় তেওঁলোকক কাষত দিব বিচাৰিছে কিন্তু এই ধৰণৰ ঘটনাৰ কিন্তু উচিত ন্যায় আৰক্ষী প্ৰশাসনে দিব লাগিব কাৰণ এগৰাকী এক্স আৰ্মিৰ ক্ষেত্ৰত পৰিয়ালৰ লগত এই ধৰণৰ ঘটনা ঘটিছে মই ভুলটো কোৱা নাই খুৰাদেউ মই 30 বছৰ মই ভাৰতীয় সেনাত চাকৰি কৰি আহিছোঁ 30 বছৰ 30টা বছৰ মই ভাৰতীয় সেনাত চাকৰি কৰি আহিছোঁ কোনো ইমান মই মৰমাটি হোৱা নাছিলোঁ আজি যিটো মোৰ
ঘৰৰ চোতালত মোৰ 23 বছৰীয়া ল'ৰা এজনৰ লাশ পৰি আছিলে কোনো মানে এই বস্তুটো ভগৱানে নকৰক কাৰো লগত এনেকুৱা নহওক কাকো যাতে এনেকুৱা শাস্তি নিদিয়ে মানে কেইজনমান মানুহৰ কাৰণে এঘৰ মানুহৰ এনেকুৱা দুখ ঘটি যাতে কাৰো নহয় এইটো মই ক'ব বিচাৰোঁ আমি পিতৃ মাতৃৰ পৰা কিছু দূৰত আঁতৰি আহিছোঁ আৰু ইয়াৰে পৰিৱেশখিনি দেখুৱাই লৈছোঁ ইয়াৰ স্থানীয় দল সংগঠনৰ একাংশ আমি জ্যেষ্ঠ লোকো দেখিছোঁ আৰু তেওঁলোকে আহিছে আহি এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত কিছু ৰশ্মিতা সাহস দিবৰ বাবে ন্যায় ব্যৱস্থাটোক লৈ যিধৰণে প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ পুনৰ ক'ব বিচাৰিছোঁ যে আজি 4 দিন হৈ গ'ল গোটেই ঘটনাটো খুব মৰ্মান্তিক খুব বৰ্বৰ আমি বৰ্ণনা কৰিলে আমি খুব ক'ৰবাত নহয় ক'ৰবাত আমিও ৰৈ যাব লাগিব কাৰণ যিসমূহ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত আমি ছ'চিয়েল মিডিয়াত পিতৃ যথেষ্ট ভাগি পৰিছে যিহেতু 30টা বছৰ আপুনি ইতিমধ্যে জনাইছে যে 30টা বছৰ ভাৰতীয় সেনা বাহিনী তেওঁ দি আহিছে তাৰপিছতো জীৱনৰ ইমানখিনি গুৰুত্বপূৰ্ণ সময় তেওঁ সেনা বাহিনী দেশৰ সুৰক্ষাৰ নামত দিয়াৰ পিছত আচলতে হয় দীপাংকৰ সেনা বাহিনী দিয়াৰ পিছত ভয়ংকৰ ঘটনাৰ হয় ৰশ্মিতা ক'ব বিচাৰিছোঁ সেই যি সময়ত সেই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল তেতিয়া অভিষেকৰ লগত থকা আন 3 বন্ধু এই মুহূৰ্তত মই কাষতে পাইছোঁ জানিব বিচাৰিছোঁ কোন কোন আছিল লগত এই 4জনী আছিলে অৰ্থাৎ 5জন গৈছিলে তোমালোক মই দেখুৱাই ল'ব বিচাৰিছোঁ অঞ্জনে দেখুৱাইছে এই মুহূৰ্তত এই 4 বন্ধু অভিষেকৰ সৈতে গৈছিল অভিষেকে গাড়ীখন চলাই আছিল কলৈ গৈছিল মই এবাৰ একদম খুব গ্ৰাছলেণ্ড গৈছিলোঁ গ'লে কেইটা বজাত যোৱা হ'ল কেইটাত ঘূৰি আহিলে আমি 12টাত গৈছিলোঁ তাৰপিছত 4টামান বজাত ঘূৰি আহিছোঁ আমি কি হৈছিল সেইখিনি সময়ত ই ৰিক্সাখনত গৈ খুন্দোৱা হোৱাৰ পিছত ই ৰিক্সাখনটো ছাইডতে আছিলে মানে টাৰ্ণিং আছিলে তাত তো গাড়ীখন অকণমান স্পীডো আছিলে তো ব্ৰেক খচাতে মানে গাড়ীটো পাল্টি গ'ল তাৰপিছত যাই থৈ বেটেৰী গাড়ী দোকানৰ ছাইডত আছিলে ন তো তাতে ৰখি গ'ল মানে পাল্টি পিনে তাতে উঠি গ'ল দোকানত লাগি গ'ল ভিতৰত থাকি শুনি আছিলে চাগে ন বাহিৰত কি হৈ আছিল কি ধৰণৰ ঘটনাৰ বিৱৰণ পাইছিলা তো চবেই এগ্ৰেছিভ আছিলে চব জমা হৈ গৈছে তো তাৰপিছত যিহেতু এইবোৰ কথা পুলিচে ষ্টেটমেণ্ট লৈছে নে তোমালোক লৈছে কি কয় পুলিচে তেতিয়া পুলিচে কৈছে তোমালোকৰ কেছ ফাইল হৈ যাব তো ন্যায় পাই যাবা তোমালোকে মানে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যেন আৰক্ষীয়ে কৰবাত এটা সিস্টেম কৰিছে এনেকুৱা অনুমান হৈছে কাৰণ মাৰিব লাগে এনেধৰণৰ বাস্যও কৈছিল দোকানখনৰ স্বত্বাধিকাৰী ওলাই আহিলে এনেধৰণৰ লোকসকলক উত্তেজিত কৰিছিল নেকি যিহেতু এখন ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মাৰিছিল গতিকে স্বাভাৱিকতে তাৰ স্বত্বাধিকাৰীগৰাকীৰ বা মালিকগৰাকীৰ এই ক্ষোভ থাকিবই যে মোৰ দোকানখনত এখন গাড়ী আহি মাৰিছেহি গতিকে ইয়াৰ দিব লাগে সেকা এনেধৰণৰ ভাষ্য দিছিল নেকি য'ত আচলতে শুনিবলৈ পোৱা গৈছে যে মাৰিব লাগে ধৰিব লাগে এনেধৰণৰ কেতবোৰ কথা যিহেতু বন্ধুবৰ্গই কৈছে সেইবোৰ কোৱা লোকসকল কোন আছে তেওঁলোকক চিনাক্ত কৰিব পাৰিব তেওঁলোকে এই মাৰিব লাগে ধৰিব লাগে তাক মাৰ এই ধৰণৰ শব্দ কোনে কৰিছিলে কিমানমান মানুহ আছিল তাত বহুত আছিল পুৰা পাব্লিক বহুত আছিল আমি মানে চবেই কৈছে আৰু কোনো হেল্প কৰিব অহা নাই চবেই খালি মাৰ কাঠ সিহঁতক গাড়ী জ্বলাই দি পেট্ৰল আনি এইবিলাক কৈ আছে আৰু মাৰিও আছে আমাৰ দৰটো লগ হৈ গৈছে না গাড়ীৰ ভিতৰতে মাৰি আছে আমাক ওলাই আহিব দিয়া নাই আমাক আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ কি অভিষেকৰ বহুত চিৰিয়াছ হৈছে এক হস্পিটেল লৈ যোৱা নাই কায়ো শুনা নাই আমাৰ কথা যেতিয়া এক্সিডেণ্ট হৈছিল তেতিয়া অভিষেক সম্পূৰ্ণ সুস্থ আছিল দেখিছোঁ কিন্তু আমি উঠবা চেষ্টা কৰিছিলোঁ তাৰপিছত উঠবা চেষ্টা কৰোঁতে সিহঁতে আহি কিনে আমাক মাৰিব ধৰিছিল অভিষেকক মাৰি আছিলে অভিষেক মাৰিছে তাৰপিছত কৈছে যে ৰড এডালেদি মাৰিছে হয়নে দেখিছিলা অকণমান দেখিছোঁ তাৰপিছত আৰু আমি উঠবা চেষ্টা কৰিলোঁ না উঠাওঁতে তাৰপিছত সিহঁতে বহুত মানুহগিলা চব জমা লাগি গ'ল তাৰপিছত সিহঁতেও আমাক মাৰিব ধৰি তাৰপিছত এনেকুৱাই হৈছে আমাক মাৰি আছে আমাক ওলাব দিয়া নাই আমাক মানে এনেকৈ মানে কাপোৰত ধৰি কেনে আমাক টানি আছে ওলাই কেনে মাৰিব আমাক এনেকুৱাই তোমালোক কাৰোবাক মাৰিছিল নেকি তোমালোকক মাৰিছিল মাৰিছে তাকো মাৰিছে ময়ো খাইছোঁ দুকোপ সিও খাইছে সিও খাইছে যেতিয়া গাড়ী চলাই আহিছিলে দুৰ্ঘটনা ঘটিল তেতিয়ালৈ সুস্থ আছিলে অভিষেক সুস্থ আছিলে সি যেতিয়া দুৰ্ঘটনা হৈ গ'ল সেই গাড়ীৰ পৰা ওলাই গৈছে তো আমি অকণমান দুখ পাইছিলোঁ ন তো ওৱা চোৱা ল'ব পৰা নাছিলোঁ বেছিকৈ তো দেখিছোঁ সেই গাড়ীৰ পৰা ওলাই গৈছে তো তাতে মানে পাব্লিকবিলাক আহি দুজনমান আহি পিনে তাক মাৰিছে মাৰি মানে ছাইডত লৈ গৈ কিন্তু মাৰি আছে তাক মাৰি পিনে ছাইডত পেলাই থৈছে তাক 50 ফুটমান দূৰত পেলাই থৈছে তো আমি চেষ্টা কৰি আছোঁ মানে জংঘললৈকে টানি লৈ গ'ল টানি লৈ গৈছে সিহঁতে তো ছাইডত আমিতো মানে কি ভিডিঅ'ত দেখিছোঁ আমি ছাইডত লৈ গৈছে তাক তো বহুত দূৰত 50 ফুটমান দূৰত তাক পেলাই থৈছে জংঘলত আমি চেষ্টা কৰি আছিলোঁ দূৰ খুলিব কিন্তু দূৰখন লগ হৈ গৈছে চব দূৰ লগ হৈ গৈছে ইপিনে আমি দুখো পাইছোঁ
আমি চেষ্টা কৰিছিলোঁ, আমি কৈছোঁ পাব্লিকক কৈ আছোঁ, আমি হাত জৰি ৰিকুৱেষ্ট কৰি আছোঁ আমাৰ অভিষেকক বাচোৱা, এম্বুলেঞ্চ মাতা, পুলিচক মাতা বুলি, কিন্তু নাই কোনো আমাক হেল্প নকৰে, চব মানে আমাক মাৰিব কাটিব চেষ্টা কৰি আছে। মানুহ আছিলে আক্ৰমণ কৰাৰ লক্ষ্যৰে বা আক্ৰমণ কোনে কিমানমান মানুহে কৰিছিল? আছে 5জন 6জনৰ বেছি হ'ব আছে। 5-6জনক ধৰিবৰ বাবে আৰক্ষীয়ে সময় লৈছে। হ'ব পাৰে তামোলপুৰ আৰক্ষীৰ কিছু তেওঁলোকৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে এনেকুৱা এটা অনুমান হয়, কাৰণ ঘটনা 20 তাৰিখ 21 তাৰিখে এজাহাৰ হৈছে, ভুক্তভোগীৰ ষ্টেটমেণ্ট লোৱা হৈছে, তাৰপিছত তামোলপুৰ আৰক্ষীয়ে সেই 5-6জন অভিযুক্তক ধৰিবলৈ আৰু কিছু সময় লৈছে, যাতে অভিযুক্তই জামিন ল'বলৈ সক্ষম হওক, অভিযুক্ত তামোলপুৰ এৰি পলাই যাবলৈ সক্ষম হওক। এই ধৰণৰ ক'ৰবাত হয়তো ৰক্ষণাবেক্ষণ এইবোৰ যেতিয়া দুৰ্ঘটনা সংঘটিত হয়, ৰাস্তাত কোনো লোকক খুন্দিয়াই আঘাতপ্ৰাপ্ত হয় বা কোনো লোকৰ মৃত্যু হয়, কিন্তু ওলোটাই এইখন বাহনত থকা যিগৰাকী যুৱক তেওঁলোক সুস্থ আছিল সেই সময়ছোৱাত দুৰ্ঘটনাত, তাৰপিছত লোকসকল ইমান উত্তেজিত কিয় হৈ পৰিল? তেওঁলোকে কোনো লোকক খুন্দাও মৰা নাই, কেৱল মাত্ৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ হয়তো ক্ষয়ক্ষতি তেওঁলোকে দিলেহেঁতেন, গতিকে সেই দোকানখনত খুন্দা মৰাৰ বাবে লোকসকল ইমান উত্তেজিত হৈ পৰিল। কাৰণটো কি ইমান উত্তেজিত হোৱাৰ, বা সেই লোকজনে সেই অভিষেকক ইমান বেয়াকৈ প্ৰহাৰ কৰিলে যে মৃত্যুকে সাৱটি ল'বলগীয়া হ'ল 23 বছৰীয়া যুৱকজনে, তাকো দিনৰ পোহৰত? ৰশ্মিতা, সেই কথাষাৰে পিতৃ দীপক দাসে কিছু সময় পূৰ্বে উল্লেখ কৰিছে। তেওঁ কৈছে যে কিবা ক্ষতিপূৰণ দিব লাগে, কিবা প্ৰাপ্য দিব লাগে, ভুক্তভোগীক সেই ধৰণৰ তেওঁলোকে বিনিময় কৰিবলৈ সাজু আছিলে, অৰ্থাৎ যোগাযোগৰ অভাৱ আছিলে, আৰু লোকসকল ইমানেই হিংস্ৰুক হৈছিল। আমি ভিডিঅ'বোৰ দেখিছোঁ, ছ'চিয়েল মিডিয়াতো এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে। খুব হিংস্ৰুক হৈ সেইসকল লোকে কিন্তু অতি বৰ্বৰভাৱে সেই অভিষেকক আক্ৰমণ কৰিছিলে, আৰু সেই আক্ৰমণৰ পৰা কিন্তু এইসকল যুৱকো বাচি যোৱা নাছিলে, তেওঁলোককো আক্ৰমণ কৰা হৈছিলে। তেওঁলোকে কৈছে লাঠি, গুৰ, ঘোচা, তেওঁলোককো আক্ৰমণৰে থকা সৰকা কৰা হৈছিল, কিন্তু তেওঁলোক বাহনখনৰ ভিতৰত আছিল। গতিকে অভিষেকক মাৰি থকাৰ সময়ত তোমালোকে কিবা সহায় বিচাৰিছিলে নে নাই? সহায় বিচাৰিছিলোঁ। কি কৈছিলা, কাক মাত দিছিলা? মানুহ এজনক কৈছিলোঁ যে তাক বাছক ৰিকুৱেষ্ট কৰিছোঁ হস্পিটেল নিওঁ। তাৰপিছত মানুহ এজনে কৈছে কি সেইটো মৰিলে এতিয়া তহঁতকো মাৰিম, এনেকুৱা কৈছে আৰু ন। তাৰপিছত আমাকো অত্যাচাৰ কৰি মানে মাৰি আছে, কলাৰত ধৰি টানি আছে খিৰিকীৰে। এই 5-6জন মানুহ চিনি পাব এতিয়া আপোনালোকে? ভিডিঅ'ত সেই মানুহবোৰ ওলাই আছে নে নাই? ভিডিঅ' ওলাই আছে, দেখা পালে চিনি পাম। তো সেইখিনি ক্ষেত্ৰত আৰক্ষীক কৈছা নে নাই যে এইসকল লোকে আক্ৰমণ কৰিছিল? দেখুৱাই দিছে মানুহখিনি? দেখুৱাইছোঁ। সেইসকল লোকে তোমালোকো টাৰ্গেট কৰিছিল, ধৰক হাতজোৰ কৰি তেওঁলোকক প্ৰাৰ্থনা বিচাৰিছিলে যে বচাওক, আমাক বচাওক, কিন্তু সেইসকল বেছি হিংস্ৰুক হৈ পৰিছে। সিহঁতে চব এগ্ৰেছিভ হৈ পৰিছে। আমি কওঁতে সিহঁতে ক'লে, তো এইজন যুৱক আহি ক'লে সিটো মৰিলে তোমালোককো আমি মাৰি পেলাম বুলি কৈছে আমাক। তাৰপিছত ঘটনাস্থলীত আৰক্ষী কিমান সময়ত গৈ উপস্থিত হ'ল, আৰু আৰক্ষীৰ সৈতেও দুৰ্ঘটনাগ্ৰস্ত বাহনখন হৈছিল। একাংশ উত্তেজিত লোকে আহি ভিৰ কৰিছিল, আৰু এইসমূহ ভিডিঅ' এই মুহূৰ্তত খুব সাংঘাতিকভাৱে তামোলপুৰত প্ৰচাৰ হৈছে। কিন্তু তাৰ পিছতো আৰক্ষীয়ে কিয় তেওঁলোকৰ ব্যৱস্থাখিনি সুচাৰুৰূপে আগবঢ়াই নিব পৰা নাই, তাক লৈ প্ৰশ্ন হৈছে। গতিকে ইয়াৰে ভিতৰতে আক্ৰমণকাৰী আছিল এই ভিডিঅ'বোৰ। ভিডিঅ'বোৰ আৰক্ষীৰ হাততো আছে, দেখুৱাই দিয়া গৈছে ইয়াতে, দেখুৱাইছে কোন কোন আক্ৰমণ কোনে কোনে কৰিছিল। দেখাইছোঁ। কি আহ্বান জনাব আৰক্ষীক? তুমিও এগৰাকী ভুক্তভোগী আছিলা, অভিষেকৰ ঠাইত তোমাৰো তাত মৃত্যু হ'ল হয় যদি সঠিক সময়ত আৰক্ষী গৈ হয়তো, বা এনে একাংশ লোক যদি উপস্থিত নহ'ল হয়। কি ক'বা আৰক্ষীক, কি ক'বা? তো আৰক্ষী প্ৰথমতে মই থেংক ইউ বুলি ক'ব বিচাৰোঁ, টাইমত আহিলে আমিও বাচিলোঁ, আমি লাকি আছিলোঁ চাগে, তাৰ কাৰণে বাচিলোঁ। এইটো অভিষেকটো মৰি থাকিল, অভিষেক গুচি গ'ল, এতিয়া অভিষেক আমি আনিব নোৱাৰোঁ, কিন্তু আমি তাৰ কাৰণে আমি ন্যায়টো বিচাৰোঁ। এতিয়া আমি ন্যায় লাগে আমাক, এতিয়া আমি ন্যায় বিচাৰিব পাৰোঁ তাৰ কাৰণে। তো ন্যায় দিয়াৰ ক্ষেত্ৰত কিন্তু আৰক্ষীৰ বহুখিনি যথেষ্ট পূৰ্ণ এক প্ৰকাৰ ভূমিকা থাকে, আৰু এই ঘৰখনে এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। আমি ইয়াৰ পিছৰ সম্প্ৰচাৰ হয়তো নিশ্চয় আমি গ্ৰাউণ্ডত গৈ দিবলৈ চেষ্টা কৰিম, যিটুকুৰা স্থানত সেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল, তাৰ লোকসকলে কি ধৰণে ভাষ্য দিয়ে, সেইসকল অভিযুক্তৰ নাম আৰক্ষীয়ে প্ৰকাশ নকৰিলেও হয়তো আমি আমাৰ হাতত যদি আহি পৰে আমি হয়তো সম্প্ৰচাৰ কৰিম। কিন্তু এই গোটেই ঘটনাটোত উচিত ন্যায় বিচাৰিছে, কাৰণ এই যিখন গাঁও কচুবাৰীৰ মই যিখন গাঁৱত উপস্থিত আছোঁ, এই ঘৰটোতে এই মুহূৰ্তত প্ৰকাৰ চকু সেমেকি উঠা এটা পৰিৱেশ, অতি মৰ্মান্তিক, যিটো ঘটনাৰ সৈতে মাক দেউতাকে এই মুহূৰ্ততে বিশ্বাস কৰিব পৰা নাই। কাৰণ তেওঁলোকে কৈছে যি সময়ত মাক দেউতাকৰ নশ্বৰ দেহ পুত্ৰই লৈ যাব লাগিছিল, আৰু তেনে মুহূৰ্তত সেইগৰাকী 23 বছৰীয়া সুঠাম দেহৰ যুৱকৰ নশ্বৰ দেহ কিন্তু এই ঘৰখনলৈ আহিল, আহি এই ঘৰখনৰ পৰা সেই দেহ
শ্মশানলৈ লৈ যোৱা হ'ল গতিকে ইয়াৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে গতিকে পুনৰ মই ডিষ্টাৰ্ব কৰিব বিচৰা নাই গাঁওবাসীৰ সৈতে কথা পাতিম ৰশ্মিতা পুনৰ এবাৰ মই ষ্টুডিঅ'লৈ ঘূৰি যাব বিচাৰিছোঁ হয় নিশ্চয়কৈ দীপাংকৰ আৰু হয় নিশ্চয়কৈ আমি দেখুৱাই আছোঁ তামোলপুৰৰ পৰা এটা দুৰ্ভগীয়া পৰিয়াল আচলতে ক'বলৈ ভাষা নাই আমাৰো যে খুব এটা মৰ্মান্তিক ঘটনা 23 বছৰীয়া এগৰাকী যুৱকৰ এনেধৰণৰ এটা অবাঞ্ছিত মৃত্যুৰ খবৰ হয়তো পৰিয়ালবৰ্গই কোনোদিন কাহিনী কল্পনা কৰা নাছিল আৰু আমি দেখুৱাইছোঁ যিখন দুৰ্ঘটনাত পতিত হৈছিল এখন গাড়ী আৰু ওপৰৰ পৰা এই ছানৰুফেদি আচলতে যুৱকজন ওলাই আহিছিল সহায় বিচাৰিছিল তেওঁলোকে যিটো দুৰ্ঘটনা এটাত পতিত হৈছে সচৰাচৰ দেখিবলৈ পোৱা যায় যে যেতিয়া এটা দুৰ্ঘটনা সংঘটিত হয় তাৰপিছতেই সেই দুৰ্ঘটনা পতিত হোৱা লোকসকলক স্থানীয় ৰাইজে আহি উলিয়াই সহায় কৰে কিন্তু এই ক্ষেত্ৰত তামোলপুৰত যিটো ঘটনা সংঘটিত হ'ল তাত আন এটা ওলোটাহে এই যিটো দুৰ্ঘটনা সংঘটিত হ'ল তাত চালকৰ আসনত থকা অভিষেক নামৰ এইগৰাকী যুৱকক 23 বছৰীয়া মাত্ৰ এগৰাকী যুৱক এই যুৱকজনক স্থানীয় লোকে মাৰপিট কৰি একেবাৰে শেষ কৰি পেলালে এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত এতিয়া সান্তনা দিবলৈ যেন কোনো ভাষা নাই যেটো একমাত্ৰ পৰিয়ালৰ একমাত্ৰ সন্তানটি হেৰুৱা এতিয়া দুখত ভাগি পৰিছে পিতৃ মাতৃ 4জনকৈ তেওঁৰ বন্ধু আছিল আৰু সেই 4জনেও এতিয়া ইতিমধ্যেই তেওঁলোকে আহ্বান জনাইছিল স্থানীয় ৰাইজৰ ওচৰলৈ গৈ সহায় ভিক্ষা বিচাৰিছিল কিন্তু তেওঁলোককো উল্লেখ কৰিছিল যে এটাকটো মাৰিলৈ তহঁতকো মাৰি পেলাম গতিকে এনেধৰণৰ কথা আৰু বহু দেৰি পিছত তাত গৈ আৰক্ষী উপস্থিত হৈছেগৈ আৰু আমি দেখুৱাইছোঁ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰ সেই দৃশ্য কেনেধৰণে সেই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু সেই দুৰ্ঘটনা যেতিয়া হৈছিল সেই সময়ছোৱাত অভিযোগ সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল তেওঁ সহায় বিচাৰিছিল যদিওবা এখন ব্যৱসায়িক প্ৰতিষ্ঠান কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল কিন্তু তেওঁলোক জীৱিত অৱস্থাত আছিল সেই সময়ছোৱাত কিন্তু কেৱল মাত্ৰ চালকৰ আসনত থকাটোৱে যেন ভুল হ'ল অভিষেকৰ আৰু সেইবাবে অভিষেকক এনেদৰে চুচৰাই বগৰাই লোহাৰ ৰডেৰে অতি বেয়াকৈ প্ৰহাৰ কৰা হ'ল আৰু এয়া 30 বছৰ সেনা বাহিনী 30 বছৰ দি অহা পিতৃৰ দুৰ্ভগীয়া পিতৃৰ এয়া কান্দোন শোকত ভাগি পৰিছে 4টা দিন বাকৰুদ্ধ এগৰাকী পিতৃ বৰ্তমান নিউজ 18ৰ জৰিয়তে কিছু তেওঁ কথা ইতিমধ্যে পাতিছে বা তেওঁ ন্যায় বিচাৰিছে ন্যায় ব্যৱস্থাটোৰ ওপৰত তেওঁলোকৰ এতিয়াও আস্থা আছে আৰু সেইবাবে এজাহাৰ দাখিল কৰিছে কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে এই পৰিয়ালটোৰ কাষত এতিয়ালৈকে কোনো গৈ উপস্থিত হোৱাগৈ নাই কেৱল মাত্ৰ নিউজ 18ৰ সাংবাদিক গৈ ইতিমধ্যে দীপাংকৰ গৈ তাত উপস্থিত হৈছেগৈ আৰু সময়ছোৱাতে তেওঁলোকে উল্লেখ কৰিছে যে আৰক্ষী তদন্তৰ ওপৰত তেওঁলোকৰ আস্থা আছে কিন্তু এতিয়ালৈকে যিসকল লোকৰ ইতিমধ্যে ভিডিঅ' যিবোৰ ভাইৰেল হৈ পৰিছে সেই ভিডিঅ'সমূহত কিন্তু যিসকল লোকে আক্ৰমণ কৰিছিল অভিষেক আৰু তেওঁৰ 4 বন্ধু সেইসকল জল পটপটকৈ তাত ওলাই থকাৰ পিছতো কোনো লোককে এতিয়াও সোধা পোছাৰ বাবে আটক কৰা হোৱা নাই আটকটো কৰাই নাই কিন্তু সোধা পোছাৰ বাবেও তাত ইতিমধ্যে কোনো লোকক তেওঁলোকে হয়তো কৰা নাই এনেধৰণৰ এটা সন্দেহ কৰা হৈছে যিটো পৰিয়ালটোৰ কাষত এতিয়ালৈকে আৰক্ষী গৈ উপস্থিত হোৱাগৈ নাই আৰু আমি দেখুৱাইছোঁ পুনৰবাৰ এয়া দৃশ্য দুৰ্ঘটনাৰ পিছৰে দৃশ্য এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দিনৰ 3 বা 4 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে দিনৰ পোহৰতে একাংশ এই নৰপিশাচৰ কামনাৰ বলি হ'ব লগা হ'ল অৰ্থাৎ এই নৰপিশাচ ইমান বেয়াকৈ প্ৰহাৰ কৰিলে মৰেল পুলিচিঙৰ এইটো ঘটনা য'ত আচলতে এইখন অসমতে এনেধৰণৰ এগৰাকী ভূমিপুত্ৰক অতি নৃশংসভাৱে হত্যা কৰা হ'ল লোহাৰ ৰডেৰে কোবাই হত্যা কৰা হ'ল যিহেতু চালকৰ আসনত আছিল অভিষেক নামৰ 23 বছৰীয়া সেই যুৱকজন আৰু এগৰাকী সফল যুৱক আৰু এইগৰাকী যুৱকক হেৰুৱাই বা নিজৰ পুত্ৰক হেৰুৱাই এতিয়া শোকস্তব্ধ পৰিয়ালটো 20 আগষ্টত এই ঘটনা সংঘটিত হৈছিল আৰু এটা ফেচবুক পোষ্টৰ জৰিয়তে তামোলপুৰৰ এগৰাকী যুৱতীৰ এটা ফেচবুক পোষ্টৰ জৰিয়তে সমগ্ৰ ঘটনা এতিয়া পোহৰলৈ আহিছে যে কেনেদৰে তামোলপুৰত দিনৰ পোহৰতেই মৰেল পুলিচিঙৰ এই ঘটনা য'ত এগৰাকী 23 বছৰীয়া যুৱকক হত্যা কৰা হ'ল অতি নৃশংসভাৱে 4 পৰা 5জন যুৱকৰ কথা বা ব্যক্তিৰ কথা তাত কোৱা হৈছে তেওঁৰ অভিষেকৰ বন্ধুবৰ্গ ইতিমধ্যে উল্লেখ কৰিছে যে 5 বা 6জন লোকে তাত তেওঁলোকক অতি বেয়াকৈ প্ৰহাৰ কৰিছিল আৰু আৰক্ষী অলপ পলমকৈ উপস্থিত হৈছিল যদিও আৰক্ষীৰ সৈতেও সেই গাঁওবাসীৰ বা সেই স্থানীয় লোকসকল ইমানেই উত্তেজিত হৈ পৰিছিল যে তেওঁলোকে ইতিমধ্যেই আৰক্ষীৰ কাষত সৈতেও তেওঁলোকৰ মতবিৰোধ হৈছিল আমি দীপাংকৰ সৈতে পুনৰ সংযুক্ত হৈছোঁ দীপাংকৰ আমি আপোনাৰ কাষলৈ আহিছোঁ ৰশ্মিতা এয়া দেখুৱাইছোঁ তামোলপুৰ সমষ্টিৰ প্ৰাক্তন এগৰাকী নেতা বিধায়ক শব্দ ৰাভা তেওঁ আহি মুহূৰ্তত উপস্থিত হৈছে আৰু পিতৃ মাতৃক কিছু শোকতপ্ত পৰিয়ালৰ বাবে তেওঁ কিছু আশা কঢ়িয়াই আনিছে হয়তো বা খবৰ ল'বলৈ আহিছে আমি দেখুৱাইছোঁ কিন্তু তেওঁৰ ঘৰৰ সমীপতে ঘটনাটো সংঘটিত হৈছে গতিকে খবৰ লোৱাৰ হয়তো 4 দিন তেওঁলোকে কিছু সময় ব্যৱধান লৈছে গতিকে এই মুহূৰ্তত আহি উপস্থিত হৈছে মই শব্দ ৰাভাৰ পৰা এটা প্ৰতিক্ৰিয়া মুহূৰ্তত মই ল'বলৈ চেষ্টা কৰিম দেখিছোঁ আপোনাক আহিছে খুব মৰ্মান্তিক গোটেই ঘটনাটো ন্যায় ৰাখাত এই মুহূৰ্ততে বন্দী
কথা পাতিলোঁ আমাৰো গুৱাহাটীৰ পৰা আহিছোঁ ধৰক খবৰ এটা পাই দৌৰি আহিছোঁ কিন্তু যিখিনি ন্যায়ৰ ক্ষেত্ৰত ব্যৱস্থা হ'ব লাগিছিল যেন ক'ৰবাত আমি সুৰুঙা দেখিছোঁ এই মুহূৰ্তলৈকে 4 দিন হৈ গ'ল এইটো এটা উচিত তদন্ত হোৱাটো উচিত আৰু পৰিয়ালে ন্যায় পাব লাগে আৰু গোটেই ঘটনাটো সঠিকভাৱে তদন্ত হোৱা নাই বুলি মোৰ অনুভৱ হৈ আছে সেইকাৰণে আমি বিচাৰিম এটা সঠিক তদন্ত সেইটোৱে তামোলপুৰ জিলা SP অফিচৰ পৰা বেছি দূৰতে নহয় ধৰি লওক ওচৰতে চিফগৰাকীৰ ঘৰ আৰু ঘৰৰ পৰা মাত্ৰ 4-5 কিলোমিটাৰ দূৰত গোটেই ঘটনাটো ঘটিল 21 তাৰিখে এজাহাৰ হ'ল 20 তাৰিখে ঘটনা ঘটিল আজি 24 তাৰিখ ইমানো ৰ'বলগীয়া হ'লনে আৰক্ষীয়ে কি কৰিছে বুলি ধৰি লওক আমি প্ৰশ্ন কৰিছোঁ এই মুহূৰ্তত মই একচুৱেলি গোটেই ঘটনাটো কালি গম পাইছোঁ ৰাতি মই বাহিৰত আছিলোঁ কালি গম পাই মই আজি আহিলোঁ মানে কথাটো অলপ বিতংভাৱে জনাৰ কাৰণে আৰু শুনি আচৰিত হৈছোঁ মই যে এতিয়ালৈকে সঠিকভাৱে তদন্ত হোৱা নাই গোটেই বিষয়টোৰ ওপৰত আৰু যিটো ঘটনা হৈছে সেইটো এটা মৰ্মান্তিক ঘটনা আৰু এনেকুৱা কোনো ধৰণৰ বিবেচনা নকৰাকৈ এনেকুৱা ধৰণৰ একপক্ষীয়ভাৱে হেৰি কৰাটো বহুত অন্যায় হৈছে মানে ধন্যবাদ আহিছে খবৰ ল'বলৈ মুহূৰ্তত শব্দৰ অভাৱ দেখুৱাইছোঁ প্ৰাক্তন তামোলপুৰৰ বিধায়ক আৰু কিছু সময় তেওঁ হয়তো পৰিয়ালৰ সৈতে কথা বাৰ্তা হ'ব আমি গাঁৱৰ মানুহকো দেখুৱাইছোঁ কিন্তু ক'ব বিচাৰিছোঁ পুনৰবাৰ আৰক্ষীৰ প্ৰশ্নটোক লৈ কাৰণ আৰক্ষীয়ে যিদৰে তেওঁলোকৰ হাতত এজাহাৰ আহি পৰাৰ পিছত তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰি যিদৰে ভুক্তভোগীসকলৰ ষ্টেটমেণ্ট ল'ব লাগিছিলে সেই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে কিছু সময় লৈছে যাৰ বাবে হয়তো অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কিন্তু ক'ৰবাত আমি সুৰুঙাই মূৰত দেখিবলৈ পাইছোঁ গতিকে ৰশ্মিতা পুনৰ ক'ব বিচাৰিছোঁ এই স্থানৰ পৰা অৰ্থাৎ এই ঘৰখনৰ পৰা মাত্ৰ 4-5 কিলোমিটাৰ নিলগতে সেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু তাৰপিছত গোটেই ঘটনাৰ ভিডিঅ' এই মুহূৰ্তত ছ'চিয়েল মিডিয়াটো ভাইৰেল আমি টিভি স্ক্ৰীণতো দেখুৱাই আছোঁ গতিকে তালৈ যাম আমি গ্ৰাউণ্ডৰ পৰা কিছু নতুন তথ্য আমি খবৰ দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম দীপাংকৰ আৰু দীপাংকৰ এনেধৰণে জনাইছে যে শব্দৰ বাহিৰ ইতিমধ্যে তাত গৈ উপস্থিত হৈছে গৈ আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত এষাৰ মাত দিবলৈ আৰু ন্যায় ব্যৱস্থা আৰক্ষীৰ আৰু তদন্ত যে লেহেমীয়া হৈছে সেই কথা সকলোৱে স্বীকাৰ কৰিছে যিহেতু এই ঘটনা 20 আগষ্টতে সংঘটিত হৈছে আৰু গতিকে 20 আগষ্টৰ পিছত আজি 24 আগষ্টলৈ এনেধৰণৰ এই ঘটনাত মৰাইল পুলিচিঙৰ ঘটনা যিসকল লোক তাত ইতিমধ্যে চিহ্নিত হৈছে বা ভিডিঅ'ত জল পটপটকৈ ওলাই আছে তেওঁলোকৰ এজনকো আটক এতিয়ালৈকে আৰক্ষীয়ে কিয় কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু এইখিনি তথ্য ইতিমধ্যে দীপাংকৰে তাৰ পৰা তামোলপুৰৰ এই অভিষেকৰ ঘৰৰ পৰা উপস্থিত হৈ মানে জনালে আমি ধন্যবাদ জনাইছোঁ এইখিনি মুহূৰ্তত দীপাংকৰক আৰু সমান্তৰালভাৱে যুৱকজনক মাৰপিট কৰি হত্যা কৰা এই ঘটনাটোক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে এটা শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে 4জনকৈ তেওঁৰ বন্ধু ইতিমধ্যে তেওঁলোক সুকলমে ওলাই আহিব পাৰিলে যদিও চালকৰ আসনত থকা অভিষেকক অতি নিৰ্মমভাৱে হত্যা কৰিলে এইসকল লোকে পৰৱৰ্তী খবৰৰ মাজলৈ আগবাঢ়িছোঁ অসম শান্ত কৰিবলৈ ৰাজ্যত সোমাইছে দুটাকৈ দল ৰাজ্যৰ ভিন্ন জিলা ভ্ৰমণ কৰিছে দল দুটাই হৰ্ষ মন্দিৰ আৰু প্ৰশান্ত ভূষণৰ নেতৃত্বত আহিছে এটা দল নামনিৰ কেইবাখনো জিলা ভ্ৰমণ কৰিছে আনটো দলে অসমত অশান্তি বিয়পাবলৈ দল দুটাই কৰিছে ভ্ৰমণ দল দুটাই কেৱল সংখ্যালঘু নেতাক লগ ধৰিছে দল দুটাৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে চৰকাৰে অশান্তি বিয়পাবলৈ কেইজনমান বিশেষ ব্যক্তিয়ে গোটেই অসমখনত ভ্ৰমণ কৰি আছে আমাৰ হৰ্ষ মন্দৰ আৰু প্ৰশান্ত ভূষণ তেওঁলোকে অসমৰ বিভিন্ন স্থানত গৈছে যোৱাকালিৰ পৰা আৰু আন এটা গ্ৰুপ এই ধৰণৰ ব্যক্তিৰে আন এটা গ্ৰুপ জহাৰ চিৰকাৰ আৰু ৱাজেদ হবিবুল্লাহ ফায়াজ শ্বাহিন এই ধৰণৰ ব্যক্তিসকলে যোৱাকালিৰ পৰাও নামনি অসমৰ বিভিন্ন জিলাত ভ্ৰমণ কৰি আছে তেওঁলোকে কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলক লগ পাইছে জামাতি ইছলামিক লগ পাইছে অসমত এটা অশান্তিৰ বাতাবৰণ বিয়পাবৰ কাৰণে NRCৰ সময়ত যেনেকৈ এই ব্যক্তিসমূহ অসমলৈ আহি NRCখন ফেইল কৰিছিলে তেনেকৈ আৰু এটা প্ৰচেষ্টা আৰম্ভ কৰিছে আমি তেওঁলোকৰ মুভমেণ্ট আমি প্ৰত্যক্ষ কৰি আছোঁ আৰু তেওঁলোকে NRCৰ সময়ত যি ধৰণে সফল হ'ল
এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাঢ়া দৃষ্টি ৰাখিছে মৌলবী মেহমুদ মাদানী সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই 100টা মাদানী বা 1000টা মাদানীয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একো কৰিব নোৱাৰে মেহমুদ মাদানীয়ে মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰাৰ বিষয়টো লৈ ধুবুৰীত মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেহমুদ মাদানী কোন বুলি প্ৰশ্ন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মাদানীয়ে 1996 চনত ধুবুৰী লোকসভা নিৰ্বাচন খেলি মুখ ঠেকেচা খাইছিল ধুবুৰী মানুহে ভোট নিদি পঠিয়াই দিছিল মেহমুদ মাদানীক আমি মাদানীক ভয় নকৰো মেহমুদ মাদানী অসমৰ কাৰণে জাবৰ বুলি কয় পীয়ুষ হাজৰিকা এই মাদানীয়ে উত্তৰ প্ৰদেশত থাকি অসমত ধৰ্মীয় বিষবাস্প বিয়পাব বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে এজনে মেহমুদ মাদানী খবৰ ল'ব 95 চনত লোকসভাত ইলেকশ্যন খেলিছিল ধুবুৰীত ইলেকশ্যন খেলিছিল আৰু 50,000 55,000 ভোট পাইছিলে গতিকে তেওঁ আমাৰ ইয়াত আমাৰ অসমত যি হৈ আছে অসমত বিষবাস্প দিল্লীত বহি থাকি কৰিব নালাগে উত্তৰ প্ৰদেশত বহি থাকি অসমত বিষবাস্প বিয়পাব নালাগে আৰু আকৌ কৈছোঁ এনেকুৱা 100টা মাদানীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একো কৰিব নোৱাৰে কাৰণ অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আমি কোনো মানুহক অন্যায় কৰা নাই আমি কি কৰিছোঁ যি অন্যায়ভাৱে ক'ৰবাত বসতি লৈছে তাৰ বিৰুদ্ধে কৰিছোঁ এইটো খোলাখুলি কথা সেইটো দেশকে কৰিছোঁ সকলোকে কৰিছোঁ তাত আমি ধৰ্ম চোৱা নাই পৰিষদৰ নিৰ্বাচনক লৈ উত্তাল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নিৰ্বাচনী সভাৰ প্ৰাক্ষণত চতিয়াৰ বিটিআৰ এলেকাত বিজেপিৰ পতাকা খুলি পেলালে দুষ্কৃতিকাৰীয়ে এই অভিযোগ বিজেপি কৰ্মীৰ বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে বড়োভূমিৰ ৰাজনীতি বিটিআৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিশ্বনাথ জিলাৰ চতিয়াৰ নগদাত নিৰ্বাচনী প্ৰচাৰ মাজতে বিজেপিৰ পতাকা দুষ্কৃতিকাৰীয়ে খুলি পেলোৱাৰ অভিযোগ উঠিছে বিজেপিৰ কৰ্মীয়ে কৰা অভিযোগ অনুসৰি পথৰ ওপৰত আঁৰি থোৱা বিজেপিৰ পতাকা নিশা দুষ্কৃতিকাৰীয়ে খুলি পেলাই দিয়ে বিটিআৰ এলেকাত বিজেপিৰ উত্থানত শংকিত হৈ এনেদৰে দুষ্কৃতিকাৰীয়ে বিজেপি দলৰ পতাকা খুলি পেলোৱা বুলি মত ব্যক্ত কৰিছে বিজেপি কৰ্মীসকলে এইটো কোনে খুলিছিলে বুলিতো আমি ডাইৰেক্টলি আমি নাম নলওঁ কাৰণ যোনবিলাকে খুলিছে আমি জানো অন্তৰত আমি আছোঁ আৰু যেনিবা অনত আমি ভাবি লৈছোঁ তাৰমানে এইবিলাক ঘটনা বহুতবাৰ আগৰ পৰা আমি 10-15-20 বছৰৰ পৰা আমি এই অঞ্চলত দেখি আছোঁ ঘটনাটো এইখিনি এৰিয়াতে হৈ থাকে এই নদুৱাৰ অঞ্চলটো আৰু না আগতে নদুৱাৰ বুলি কয় এইখিনি অঞ্চলতে আমি দেখিবলৈ পাই থাকে মানে তাৰমানে এইখিনি মানুহে মানে কামখিনি মানে নেতৃত্ব লোৱা লিডাৰখিনি তাৰে সিহঁতৰ ভিতৰতে কোনোবা এজন আছে এতিয়া উদাহৰণ হিচাপে যদি কোনোবাই যদি খুলিছে অকল বিজেপিকে টাৰ্গেট কৰি কি কাৰণত খুলিল নহয় জানো আৰু প্লেগটো লৈ বিজেপি প্লেগটো লৈ শংকিত কিয় হৈছে বিটিআৰ নিৰ্বাচনৰ দিন বাৰ ঘোষণা নোহোৱাৰ পূৰ্বে তীব্ৰতৰ হৈছে হাগ্ৰামা প্ৰমোদৰ অভিযোগ প্ৰমোদ বড়োৱে নিযুক্তি কেলেংকাৰী কৰাৰ অভিযোগ হাগ্ৰামাৰ মিছা কথাৰে ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ হাগ্ৰামা সকিয়নি প্ৰমোদ বড়ো সন্মুখত বিটিআৰ নিৰ্বাচন তুংগত হাগ্ৰামা প্ৰমোদৰ বাগযুদ্ধ প্ৰমোদ বড়োৱে নিযুক্তি কেলেংকাৰী কৰাৰ অভিযোগ হাগ্ৰামাক তুলুঙা মন্তব্য নকৰিবলৈ সকিয়নি প্ৰমোদ বড়ো আপুনি সমাজক সেৱা কৰক নেতা হওক মোৰ ক'ব লগা নাই কিন্তু কিছুমান কথা এটা হ'ল তুলুঙা মন্তব্য কৰিব নালাগে কেলেংকাৰী হৈছে যদি প্ৰমাণ কৰক হাগ্ৰামাই মিছা কথাৰে ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ দিলে সকিয়নি মই একো নকো তেখেতে প্ৰমাণ কৰক তেখেতৰ 17 বছৰত কন্ট্ৰেকচুৱেল চাকৰি দিছিলে আমি এই 4 বছৰত প্ৰায় 8,000তকৈ বেছি চাকৰি দিওঁ এটাও কন্ট্ৰেকচুৱেল চাকৰি দিয়া নাই 100% ৰেগুলাৰ চাকৰি ভেকেণ্ট পোষ্টৰ এগেইনষ্টত দিয়া চাকৰি আৰু ইয়াত কোনো এটা কন্ট্ৰেকচুৱেল বা কোনো এটা ফিক্স পে তেনেকুৱা আমি চাকৰি দিয়া নাই গতিকে তেখেতে প্ৰমাণ কৰক আৰু ভুৱা কথা কয় তুলুঙা মন্তব্য কৰি ৰাইজক বিচলিত কৰাৰ মিছলিড কৰাৰ কোনো যুক্তি নাই বিটিআৰৰ নিৰ্বাচনৰ দিনবাৰ ঘোষণা নোহোৱাৰ পূৰ্বেই তীব্ৰতৰ হৈছে দুয়ো পক্ষৰ অভিযোগ প্ৰতি অভিযোগ প্ৰমোদ বড়োৱে নিযুক্তি কেলেংকাৰী কৰাৰ অভিযোগ তোলা হাগ্ৰামা মহিলাৰীক এইদৰে প্ৰত্যুত্তৰ দিলে প্ৰমোদ বড়োৱে এইবাৰ প্ৰমোদ বড়োৰ অভিযোগ হাগ্ৰামা মহিলাৰীৰ অহংকাৰী স্বভাৱৰ বাবে বিটিচিত 17 বছৰে শান্তি নাছিল ভাতৃঘাতী সংঘৰ্ষৰ সময়ত হাগ্ৰামাই একো কৰিব পৰা নাছিল এইটো অহংকাৰী মনোভাৱৰ কাৰণে
17 বছৰত শান্তি আনিব পৰা নাছিলে এইটো অহংকাৰী মনোভাৱৰ কাৰণে যেতিয়া ভাতৃঘাতী সংঘৰ্ষ হ'ল এই মানে যিটো আমাৰ গোষ্ঠীগত সংঘৰ্ষ হ'ল তেখেতে একো কৰিব পৰা নাছিলে আৰু ইয়াৰ কাৰণে শিক্ষা দীক্ষা সামাজিক পৰিস্থিতিবিলাক বিনষ্ট হৈ গৈছিলে গতিকে আপুনি সমাজক সেৱা কৰক নেতা হওক মোৰ ক'ব লগা নাই কিন্তু কিছুমান কথা এটা হ'ল টুলুঙা মন্তব্য কৰিব নালাগে আৰু অহংকাৰী হ'ব নালাগে বিটিআৰত যি পৰিৱৰ্তনৰ শ্লোগান দি UPPL শাসনলৈ আহিছিল সেয়া বাস্তৱ হোৱা বুলি ক'লে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সমাগত নিৰ্বাচনতো ৰাজ্যে UPPLক মৰম দিব বুলি আশাবাদী প্ৰমোদ বড়ো মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আকৌ এজাক বৰষুণতে বুঢ়ী যোৰাবাট উজনি অভিমুখী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান 3 ফুট পৰ্যন্ত পানীয়ে বুৰালে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বানপানীৰ ফলত তীব্ৰ যান-জঁট যোৰাবাটত উৰণ সেতুৰ ওপৰেৰে উজনি নামনিৰ বাহন চলাচলৰ ব্যৱস্থা প্ৰশাসনৰ এজাক বৰষুণতে পুনৰ তীব্ৰ যান-জঁটৰ সৃষ্টি হ'ল যোৰাবাটত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 3 ফুট পৰ্যন্ত পানীয়ে বুৰাই পেলাই উজনি অভিমুখী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই কৃত্ৰিম বানৰ সৃষ্টি হয় এজাক বৰষুণতে বুৰিল যোৰাবাট আৰু যোৰাবাটত এই দৃশ্য কোনো নতুন দৃশ্য নহয় বহু বছৰ ধৰি এনেধৰণে যোৰাবাটত বৰষুণ হ'লে এজাক বৰষুণ হ'লে এনেধৰণে যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু বিশেষকৈ বিয়লিৰ সময়ছোৱাত য'ত উজনি নামনিৰ যিহেতু নৈশ বাছসমূহ চলা ফুৰা কৰে বা যাতায়াতৰ ব্যৱস্থা থাকে কিন্তু এই সময়ছোৱাতে প্ৰায়ে যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় আৰু এজাক বৰষুণতে পুনৰ যোৰাবাটত এনেধৰণৰ কৃত্ৰিম বানপানী যাৰ ফলত প্ৰান্তে প্ৰান্তে বহু স্থানতো চাৰিচকীয়া বাহন এনেদৰে আবদ্ধ হৈ পৰিছে যান-জঁটৰ বাবে 3 ফুট পৰ্যন্ত পানীয়ে বুৰালে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থা আৰু তীব্ৰ যান-জঁট সৃষ্টি হ'ল যোৰাবাটত আৰু উৰণ সেতুৰ ওপৰেৰে উজনি নামনিৰ বাহন চলাচলৰ ব্যৱস্থা কৰিলে প্ৰশাসনে কিন্তু তলৰ আমি দেখুৱাইছোঁ উৰণ সেতুৰ তলৰ এই দৃশ্য যে 3 ফুট পৰ্যন্ত এনেদৰে পানীয়ে বুৰাই পেলাইছে কৃত্ৰিম বানপানীয়ে বুৰাই পেলাইছে আৰু কেৱল যান বাহনে নহয় যিবোৰ ওচৰ পাজৰ যিবোৰ দোকান পোহাৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান এইবোৰতো এতিয়া পানী 3 ফুট পৰ্যন্ত পানী সোমোৱাৰ ফলত বহু ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয় ভাবিবলৈ অসুবিধা লগা এটা ঘটনাই জোকাৰি গ'ল মহানগৰী গুৱাহাটীক লংকেশ্বৰৰ কৈলাশপুৰত এই ঘৰটোতে উদ্ধাৰ কৰা হ'ল এটা অৰ্ধগলিত মৃতদেহ এটা বন্ধ কোঠাত পোৱা গ'ল মিনু বেজবৰুৱা নামৰ মহিলাগৰাকীৰ মৃতদেহ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ এটা অকল্পনীয় ঘটনা মৃতদেহৰে সহবাস এজন লোকৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত দেহ এপষেক পূৰ্বেই মহিলাগৰাকীৰ মৃত্যুৰ সন্দেহ ভাবিবলৈ অসুবিধা লগা এটা ঘটনাই জোকাৰি গ'ল মহানগৰী গুৱাহাটী লংকেশ্বৰৰ কৈলাশপুৰত এই ঘৰটোতে উদ্ধাৰ হ'ল এটা অৰ্ধগলিত মৃতদেহ এটা বন্ধ কোঠাত পোৱা গ'ল মিনু বেজবৰুৱা নামৰ মহিলাগৰাকীৰ মৃতদেহ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ কিয়নো মহিলাগৰাকীৰ স্বামীও আছিল একেটা ঘৰতে দম্পতীটোৰ বাহিৰে কোনো নাথাকে ঘৰখনত কিন্তু মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পোৱা নাছিল স্থানীয় কোনো এজন বাসিন্দাই বিগত কেইটামান দিনে অসহ্যকৰ গোন্ধ বিয়পিছিল অঞ্চলটোত সেই গোন্ধৰ আঁত আৰু কেইবাদিনো মহিলাগৰাকী ঘৰৰ বাহিৰত নেদেখাৰ ঘটনাক্ৰমলৈ লক্ষ্য কৰি স্থানীয় ৰাইজে খবৰ দিলে এলেকাৰ আৰক্ষীক জালুকবাৰী আৰক্ষী উপস্থিত হোৱাৰ পাছতে পোহৰলৈ আহিল বিভৎস ঘটনা পুলিচ আহিল সেইমতে পুলিচে তেওঁলোকৰ যিখিনি একশ্যন সেই একশ্যনখিনি পুলিচ লৈ আছে
আৰু এই সেকেন্ড কথা হ'ল এই গিৰিয়েকজন আছে নে আছে পুলিচজন গিৰিয়েকজন ঘৰত আছে কালি যেতিয়া পুলিচ আহিছিল গিৰিয়েকজনো আহিছিল আৰু তেওঁলোকে তাক উঠাই লৈ গৈছে বাকি কিদিন মিতৰৰ লগতে আছিল গিৰিয়েকজন টকা বিচাৰি বদ অভ্যাস থকা স্বামী ৰিংকু দাসে প্ৰায় মিনু বেজবৰুৱাক দাবী ধমক দিয়াৰ অভিযোগ কিন্তু এয়া চিকিৎসাৰ অভাৱতে হোৱা বুলি সন্দেহ একাংশ স্থানীয় বাসিন্দাৰ চিকিৎসাৰ অভাৱত ঢুকাইছে তেখেতৰ নাম হৈছে মিনু বেজবৰুৱা তেওঁ কিন্তু মই জনাত তেওঁ মাৰিব নালাগে এনেই তাৰমানে টকা তাইৰ ইনকামটো তাইক টকা খোজে ঘৈণীয়েকক টকা খোজে টকা নিদিলে দাবী হুমকি দিয়ে কিন্তু এনে আৰু গিৰিয়েক ঘৈণীয়েকৰ অলপ হেৰি থাকিব পাৰে কিন্তু এই মাৰ্ডাৰ কৰাক লগি কিন্তু মই নাভাবো দেই মৃতকৰ আত্মীয়ৰ মতে মানসিকভাৱে সুস্থ নহয় মহিলাগৰাকীৰ স্বামী অলপ কিবা অলপ আছে নেকি ঘটনাস্থলীত জালুকবাৰী আৰক্ষী CIDৰ লগতে ফৰেনচিকৰ দলে তৎপৰতাৰে পৰ্যবেক্ষণ কৰিছে সমগ্ৰ বিষয় একেটা ঘৰতে শনিবাৰলৈকে আছিল স্বামী ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে ৰিংকু দাসক আটক কৰি আৰম্ভ কৰিছে তদন্ত পত্নীৰ মৃত্যুৰ খবৰ স্থানীয় বাসিন্দাটো বাদেই পৰিয়ালৰ লোককো নিদিয়াৰ বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্যৰ আজৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা মালিগাঁৱৰ পৰা সবিতা শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগতে সামৰিছোঁ খবৰ মহানগৰ নমস্কাৰ